না বেয়াও লাগে মানে চিন্তা হৈছিলে আৰু দুটা চিন্তা হৈছিলে মানে এতিয়া এতিয়া খালি ভালে লাগে তাই কান্দিছেও হাঁহিছেও ফেচ কৰি দিছো এতিয়া সেইখিনি মানুহে কি কয় যিখিনি মানুহে তেতিয়া তেনেকে সেইখিনি এতিয়া আমাৰ মুখ উলিয়াব নোৱাৰে কনচেপ্ট এটা আছে ন চবৰে যে ছোৱালী মানুহ হৈ কিনে বিজনেছ কেনেকে কৰিবি কান্দি দিছে মাজতে ভাগিও গৈছিলো মানে আমি যে ইও ভাগি গৈছে কি হ'বনো মাজতে এৰি দিছিলে মানে ছোৱালীজনী পঢ়াই পিনে এইখিনিয়ে শিকালি নে এনেকে কয় আৰ্কিটেকচাৰ তাতে যা বামুণী মৈদামত যা বুলি কিন্তু আমাৰ ঘৰত ডালিয়া ছিজনত ফুলিবই মানে বুলি এতিয়াই খুলিম বুলি ভবা নাছিল কেতিয়াবা খুলিম বুলি ভাবি আছো প্লেনিংটো সেইটো আছিলে বহুত টাইম লাগিলে এইটো অলমষ্ট 6 মান্থ মান লাগিলে বনাম নাৰ্চাৰী টকা দিহে মই আজি খাংগখন খোলা এতিয়া মানে বৰ গৌৰৱেৰে কথাই মোৰ ছোৱালী ইমান দূৰত পঢ়ি আহি কিনে তাই এইটোহে কৰিবনে অৱস্থাতে যে অকমান দুটামান ফুল লৈ কিনি কি হ'ব মানে কেতিয়াবা দুখ লাগি গৈছিলে মানে চাগে মোক কোনোবা মোক লৈ কিনে নিজৰ ঘৰত কাৰোবাক এক্সাম্পলত পাই চাচোন পঢ়ি কিনে মানুহ কয় তই তেনেকুৱা নহবি দে তেনেকুৱাও হ'ব চাগে মানে এতিয়া বৰ্তমান মই ভয় নকৰো আমাৰ জেনেৰেশ্যনটো যদি দুমাহো ৰৈ যাওঁ ন আমাৰ মাইণ্ডটো না চেঞ্জ হৈ যায় একেবাৰে এদিন ছোৱালীজনীয়ে আৰ্কিটেক্ট হোৱাৰ সপোন দেখিছিল কংক্ৰিটৰ দেৱালৰ মাজত আবদ্ধ হ'ব খোজা আৰ্কিটেকচাৰ পঢ়ি তাই দেখা সপোনবোৰ সামৰি তাই নিজৰ ঘৰখনলৈ আহি এক অন্য সপোনৰ আৰম্ভ কৰিলে নমস্কাৰ মই জ্ঞানশ্ৰী স্কাইৱাৰ্ডছ উইথ জ্ঞানশ্ৰী আজি আমি মাকুমৰ পৰা অন্য এজনী ছোৱালীৰ কাহিনী লৈ আহিছোঁ নাম তাইৰ আকাশী আকাশীয়ে আকাশমুখী সপোন দেখি আৰম্ভ কৰিলে এখন নাৰ্চাৰী নাম নামচেং নামচেঙৰ সফলতাৰ পাছত আজি আকাশীয়ে থমকি ৰ'ব লগা হোৱা নাই সকলোৰে মুখে মুখে নামচেঙৰ কথাবোৰ প্ৰচাৰ হোৱাৰ পাছত আকাশীয়ে আৰম্ভ কৰিলে অন্য এক নতুন সপোন নামচেঙৰ কাষতেই লাগি আছে খাংকৌ খাংকৌ সফলভাৱে চলাই নিছে আকাশীয়ে গতিকে আজি আমি মাকুমৰ পৰা আকাশীৰ পঢ়া শুনাৰ পাছত আকাশীয়ে কিদৰে নামচেং আৰম্ভ কৰিলে কিদৰে খাংকৌ আৰম্ভ কৰিলে এই যাত্ৰাৰ কাহিনীবোৰ আলোচনা কৰিম আকাশী এতিয়া মই প্ৰথম সুধো দেই একেবাৰে ফৰ্মেলকে কথা নাপাতো ইনফৰ্মেলিয়ে পাতো সৰুতে কি হ'ম বুলি ভাবিছিলা সৰুতে প্লেনিং বহুত মানে এই ফাৰ্ষ্ট অফ অল মই মানে তেনেকুৱাকে যদি ভাবিব যাওঁ মই লয়াৰ মানে ল পঢ়িম বুলি ভাবিছিলোঁ হাই ছেকেণ্ডেৰী পাছতো মই ল পঢ়িম বুলিয়ে ভাবিছিলোঁ তাৰপিছত মানে পলিটেকনিকৰ কাৰণে এক্সাম দিলোঁ তাৰপিছত মই চিলেকশ্যনো হ'লোঁ পালোঁ তাৰপিছত মই পালোঁ আপোনাৰ PCPS-ত গ'লোঁ গাৰ্লছ পলি আপোনাৰ বামুণী মৈদামত আছে তাৰপৰা আৰ্কিটেকচাৰ ডিপাৰ্টমেণ্টত হেৰি কৰিলোঁ JEE কৰিলোঁ আজি এইখিনি মানে তেতিয়া তুমি আৰ্কিটেক্ট হ'ম বুলি ভাবিছিলা সেইটো টাইমত আমি আৰ্কিটেকচাৰ মিনিং মই বুজিয়ে পোৱা নাছিলা পঢ়িব যোৱা টাইমত মানে গম পাওঁ যে এইটো মানে চিভিল ৱৰ্কৰ হয় বা আমাৰ ডিজাইনৰ হয় বুলি কিন্তু পলিটেকনিকৰ যেতিয়া মই এক্সাম দিলোঁ তেতিয়া ভাবিছোঁ চিভিলত ল'ম বুলি ভাবিছিলোঁ কিন্তু মানে অকণমান মোৰ পাৰ্চেণ্টেজৰ কাৰণেও অকণমান নাপালোঁ তাৰপিছত য'ত পাইছোঁ মই বাক্সা জিলাত পাইছিলোঁ বাক্সা জিলাত মানে ঘৰটো ক'লে যে বাক্সাত যাব নালাগে বুলি ট্ৰেন্সফাৰ ল'ব পাৰিলোঁ হ'লে কিন্তু মানে ক'লে যে নালাগে বাক্সাত কেলৈ যাবি তই লাষ্ট মানে অপশ্যন মানে আৰ্কিটেকচাৰ তাতে যা বামুণী মৈদামত যা বুলি আছিল ওকে মানে এনেকুৱা নহয় যে আৰ্কিটেক্ট হ'ম বুলি এটা ড্ৰিম আছিলে বা সেইটোৱে কৰিম বুলি ভাবিছিলা এনেকুৱাও নহয় গতিকে আমি সৰুতে বহুত সময়ত গম নাপাওঁ ন এইটো ছাবজেক্টত পঢ়িলে কি হ'ব কোনোবাই কয় বা কোনোবাক পঢ়া দেখো চবে কয় যে এইটো কৰিলে ভাল হ'ব কৰ এটা ঢৌতে উঠি গৈ থকা নিচিনা যদি গাইডেন্স নাথাকে মানে বহুতৰে এইটো মোৰ প্ৰব্লেম নহয় মানে বহুতৰে মানে আহিবলগীয়া জেনেৰেশ্যনেও হ'ব পাৰে আমাৰ লগৰখিনিও হ'ব পাৰে মানে বহুতৰ এইটো হয় মানে যে যদি গাইডেন্স নাথাকে এইটো পঢ় তই এইটো লাইনত পঢ়িলে এইটো পাবি দেই বুলি সেইটো বস্তু আমি মানে গাইডেন্সটো কম থাকে মানে বহুতৰ মানে বুজাই দিয়া মানুহো নাথাকে ফেমিলি পৰিয়াল ওচৰত আমি নিজে জানিব খুজিলেও মানে এইটো পঢ়িলেনো কি হ'ব আৰু যেতিয়ালৈকে আমি মানে বুজি পাওঁ তেতিয়ালৈকে আমাৰ পঢ়াটো শেষেই হৈ যায় আৰু তাৰপাছত নিজে ৰিয়েলাইজ কৰা হয় যে এইটোতো মই কৰিব বিচৰা নাছিলো মানে এইটোত মোৰ মনটো বহা নাই গতিকে এতিয়া তুমি তাৰ পাছত কেতিয়া নামচেঙৰ কথাবোৰ কেতিয়া ভাবিলা নামচেঙৰ কথা মই 2021 ভবা হয় মানে মই কলেজ যেতিয়া শেষ হৈছে তাৰ কলেজ কেতিয়া শেষ হ'ল 2021তে শেষ হৈছে তাৰপিছত শেষ হ'ল তাৰপিছত আহিলোঁ তাৰপিছত ইণ্টাৰ্ণো কৰিলোঁ আপোনাৰ তাৰপিছত সেই সময়কণত মানে যেতিয়া সেই গেপটো আছিলে যে মানে মই ভাবোঁ মোৰ ক্ষেত্ৰত হৈছে যে
আমাৰ মানে আমাৰ জেনেৰেশ্যনটো এটা প্ৰব্লেম আছে মানে আমি যদি অকণমান দেৰি ষ্টপ হৈ যাওঁ আমাৰ মাথাটো মানে বহুত ডিপ্ৰেশ্যন হয় হৈ যায়। বিশেষকৈ মোৰ ক্ষেত্ৰতো হৈছিলে মানে তাৰপিছত কি কৰোঁ কি নকৰোঁ মানে সৰুৰ পৰা মানে পাপাহঁতক দেখি আহিছোঁ যে মানে বহুত গ্ৰীণৰ লগত ৰিলেটেড মানে পাপাই হওক বা মায়ে হওক মানে সৰুৰ পৰা মানে আমাক কাৰো ঘৰত আমাৰ এৰিয়াটো ফুল নুফুলে কিন্তু আমাৰ ঘৰত ডালিয়া ছিজনত ফুলিবই মানে এনেকুৱা মানে তাৰপিছত সেই দেউতাই সৰুৰ পৰা সেইটো ভাল পাই চাগে ফুল বা এতিয়াও তুমিও মানে সৰুৰ বহুত পৰা কালেকশ্যন দেখিছা। কৰে মানে এতিয়া যদি নাৰ্চাৰীত কিবা নাথাকে কৰবাৰ পৰা মানে আনিবই তাত কি নাই আমাৰ তাত বুলি আনিবই মানে য'ত যালেও সেনেকেই মানে দেখি দেখি কিনে তাৰ পাছত হোৱাৰ পিছত মানে মন গ'ল ঘৰতে আমাৰ মানে মাডাৰ প্লান্ট বহুত আছিলে সৰুৰ পৰাই কৰি আছে পাপাই দিছে কিন্তু মাডাৰ প্লান্ট ধেৰ হৈ গ'ল তাৰ পৰা কাটিং কৰি মেলি পুলি বনাইছিলোঁ তাৰপিছত মোৰ ফাৰ্ষ্ট চেল আছিলে আপোনাৰ 1450 ৰুপিজ একদম ফাৰ্ষ্ট চেল আৰু জিৰ' ইনভেষ্টমেণ্টত মানে জিৰ' ইনভেষ্টমেণ্টত তুমি 1450 ৰুপিজ মানে এইটোতো তুমি ঘৰতে থকা হেৰিয়াৰ পৰাই কাটিং কৰি কৰিছিলা তাৰপাছতে মানে একদম প্ৰপাৰলি যে নাৰ্চাৰী কৰিবা এইটো তাৰপাছতে ভাবিলা তাৰপিছত মানে সেইটো টাইমত 2021 কৰোণা টাইমত বহুত বিজনেছ এষ্টাব্লিছ হ'ল মোৰ লগতে আৰু মোৰ লগত চাগে আৰু 10জন মানুহো আজি বিজনেছ কৰি আছে চাগে সেই কৰোণাৰ ষ্টাৰ্টিঙৰ পৰা তাৰপিছত সেইটো টাইমত আপোনাৰ ছ'চিয়েল মিডিয়া আমি ফেচবুকটো আমি খুব ইউজ কৰোঁ ফেচবুক ইনষ্টাগ্ৰাম মানে অকণমান ব্ৰেক টাইম পালে আৰু আমি ফেচবুক ইনষ্টাগ্ৰামে ডাইৰেক্ট স্ক্ৰলে কৰিম মানে সেইটো টাইমত মানে ফেচবুক স্ক্ৰল কৰি সেইটো টাইমত খুব আমাৰ ফুলৰ গ্ৰুপবোৰ আছিলে কেনেকৈ জানো মই তাত জইন হ'লোঁ নে ইনক্লুড হৈ গ'লোঁ তাৰপিছত তাতে বহুতে চেলৰ প'ষ্ট দি থাকে মই এবাৰ দি চালোঁ তাৰপিছত তেনেকেই ষ্টাৰ্ট হোৱা এটা দুটা পুলি মানে ইণ্টাৰেষ্টটো মানে মই ক'ব বিচাৰিম যে মানে যেতিয়া আপুনি মটিভ নাথাকিলেও মানে যদি আপুনি যদি সেই বস্তুটোৰ পৰা ইনকাম পাবলৈ ষ্টাৰ্ট কৰে যে তেতিয়া ইনকাম পোৱাৰ লগে লগে মানে মানে নিজৰ মটিভেশ্যনটো বাঢ়ি বাঢ়ি গৈ থাকে পাৰি দেখোন বুজি পাইছোঁ এইটো তুমি ধৰা প্ৰফেচনেলি কৰিম বুলি প্লেন নকৰিলেও এটা ভালকে আৰ্নিং হৈ যোৱাৰ লগে লগে মুডটো চেঞ্জ হৈ গৈ থাকে বুজি পাইছোঁ আৰু ছ'চিয়েল মিডিয়াই আৰম্ভণি তেতিয়াহ'লে ছ'চিয়েল মিডিয়াই তোমাক হেল্প কৰিলে মানে দেন তোমাৰ ডেফিনেটলি মই যিমানখিনি গম পাইছোঁ যিহেতু তোমাৰ ঘৰটো মোৰ ঘৰখনৰ একেবাৰে ওচৰতে গতিকে ছাকচেছফুলি যথেষ্ট আগবঢ়াই লৈ গৈছা আৰু ছাকচেছফুলি মানে কি মেইনলি তোমাৰ ছ'চিয়েল মিডিয়া ভিডিঅ'জখিনিৰ কাৰণেই আটাইতকৈ বেছি চাগে ৰাইজেও গম পাইছে বিভিন্ন ঠাইৰ মানুহ আহিছে চ' প্ৰেজেণ্ট কৰাৰ ৱেটো তুমি ধুনীয়াকৈ কোৱা যে এইটো গতিকে তাৰ পাছত তোমাৰ এতিয়া তুমি এখন ধৰা নতুন এটা সপোনৰ আৰম্ভণি কৰিছা এই খাংক মৰাণ ভাষাত কোৱা শব্দ ন চ' খাংকৰ কথাটো কেনেকৈ আহিলে মনলৈ খাংকৰ কথাটো নাৰ্চাৰীৰ লগতে মানে মই ৰেষ্টুৰেণ্ট খোলা বহুত হেঁপাহ আছিলে মানে মই সঁচা কথা ক'বলৈ মই বহুত ফুডি হয় মানে মই বহুত বেছি অৱশ্যে মানে হেল্ডি তোমাৰ ফেমিলি মই মাক দেখিছোঁ ভণ্টিক দেখিছোঁ সকলোৱে মানে মই বহুত বেছি খাব নোৱাৰোঁ কিন্তু মানে খাই ভাল পোৱা মই এক্সপ্ল'ৰ কৰি ভাল পাওঁ নিজে বনাই ভাল পোৱা নিজে বনাইও ভাল পাওঁ বনাইও ভাল পাওঁ মই খায়ো ভাল পাওঁ মানে মই বনাইও বেয়া পাওঁ এক্সপেৰিমেণ্ট বহুত কৰোঁ খায়ো মানে বহুত বেছি খাব নোৱাৰোঁ কিন্তু মানে টেষ্ট বহুত কৰোঁ চব ইয়াত কেনেকুৱা তাত কেনেকুৱা যেতিয়া মোৰ খাংকৰ জাৰ্ণিটো মই ষ্টাৰ্ট হোৱাৰ মেইন ৰিজনটো হৈছে মই যেতিয়া গুৱাহাটীৰ পৰা গুচি আহিছিলোঁ আমাৰ এইটো চাইডে মানে মই ভাল টেষ্টটো যে মই আমাৰ তিনিচুকীয়া অহাৰ পাছত মই নাপালোঁৱে কেতিয়াও বুজি পাইছোঁ মানে তাত যেতিয়া আছিলোঁ মানে আউটিং হ'লে ওলাই যাওঁ খাব মন যায় কিবা টাইমত নাপালোঁ আৰু মানে ইয়াত অহাৰ পিছত ভাবিছিলোঁ মই মানে কেতিয়াবাতো খুলি ল'ম বুলি এতিয়াই খুলিম বুলি ভবা নাছিলোঁ কেতিয়াবা খুলিম বুলি ভাবি আছিলোঁ প্লেনিংটো সেইটো আছিলে তাৰপিছত যোৱা বছৰ অক্টোবৰ আপোনাৰ ছেপ্টেম্বৰ আগষ্ট মানত ষ্টাৰ্ট কৰা হয় বহুত টাইম লাগিলে এইটো অলমষ্ট 6 মান্থ লাগিলে বনাবৰ কাৰণে অকণমান মানে নাৰ্চাৰীৰ পৰা মোৰ জাৰ্ণিটো ষ্টাৰ্ট হোৱা নাৰ্চাৰীৰ পৰাই হয় মানে নাৰ্চাৰীৰ টকা দিহে মই আজি খাংগখন খোলা হয় মানে সেইকাৰণে কওঁ যে মোৰ গুৰিটোৱে নামচেং হয় তাৰমানে তুমি গোটেই 6 মান্থ ধৰি ধৰা বনাবৰ কাৰণে গোটেই পইচাটো নাৰ্চাৰীৰ পৰাই উপাৰ্জন কৰি বনাইছা সেইকাৰণে তুমি খাংকো বাই নামচেং বুলি লিখা আছে ন গুৰিটো এৰি দিব বিচৰা নাই কিন্তু মই মানে এতিয়া মেনু ডিচাইড কৰিলা বা সেইবোৰ কেনেকে ভাবিলা যে এনেকুৱা ফুডছে ৰাখিম বা আমাৰ ইয়াত এথেনিক খানাটো আমি আপোনালোকেও চাগে কেতিয়াবা যদি আহে মানে সদায় মানে ট্ৰেডিচনেল খাব মন যায় মাছালাটো খাই খাই মানে আমাৰ আমনি লাগি যায় এতিয়া আমি ক'ৰবাত গ'লে ওৱান টাইমে মাছালা খাম কিন্তু ছেকেণ্ড টাইমে মাছালা খাব নোৱাৰোঁ আৰু মাছালাটো খোৱাৰ পিছত এনেকুৱা হয় মানে পেটটো গধুৰ লাগে মোৰ ক্ষেত্ৰতে হয় পেটটো গধুৰ লাগে খাব নোৱাৰোঁ আৰু তাৰপিছত এনেকৈ মানে চাওঁ এথেনিকটো ট্ৰাই কৰি চাওঁ
মই ভবা নাছিলোঁ যে ৰেছপন্সটো ইমান বেছি ভাল হ'ব বুলি। ভগৱানৰ আশীৰ্বাদত ভালেই হৈছে এতিয়ালৈকে। ভৱিষ্যতলৈ আৰু ইনক্লুড কৰিম আৰু ভাল কৰিম বুলি চেষ্টা কৰি আছোঁ, কিন্তু বৰ্তমানলৈকে মানে অল গুড। অল গুড। মানে তুমি নিজে যিহেতু খাই ভাল পোৱা, বিভিন্ন ধৰণৰ বস্তু টেষ্ট কৰি ভাল পোৱা, এইটো এটা চাগে তোমাক হেল্প কৰিছে। বাকী মা দেউতাৰ ছাপৰ্টটো কেনেকুৱা? মা বহিয়ে আছে বাৰু কাষত। মা দেউতাৰ ছাপৰ্ট বুলি কয়, মা হওক বা দাদা হওক পাপা হওক বহুত ছাপৰ্ট কৰে, কিন্তু পাপাৰ এটা কনচেপ্ট আছিলে তই চাকৰি কৰ। মাহঁতো একো অবজেকশ্যন নাই, তই যিয়ে কৰ। বিশেষকৈ দাদাৰ কথা কওঁ, মানে যি কৰিলোঁ মানে তই মানে মই আছোঁ কৰচোন, সেই কৰচোন তই আছোঁ নহয় মই। মানে ক'ৰবাত বজাৰ যাবলৈ হ'লেও বা কিবা কৰিব মই যাম ধৰচোন এনেকুৱা মানে। তাৰপিছত মাৰ ক্ষেত্ৰত গতিকে বোলো তই কৰচোন মই আছোঁ নহয় কৰ। পাপাৰ ক্ষেত্ৰত মানে বস্তুটো হয় তই চাকৰি কৰ, মানে চাকৰি চবেই চাকৰি কৰিছে, মোৰে চাকৰি কৰা এতিয়াও নাই এনেকুৱা মানে। কাৰণ দাদা বিজনেছত গ'ল, ময়ো বিজনেছত আহিলোঁ, মানে এনেকুৱা মানে কনচেপ্ট এটা আছে ন চবৰে যে ছোৱালী মানুহ হৈ কিনে বিজনেছ কেনেকৈ কৰিবি, কেনেকৈ মানুহৰ ওপৰত ডমিনেট কৰিব। মই যেতিয়া ৰেষ্টুৰেণ্টখন ষ্টাৰ্ট কৰিছোঁ তেতিয়াও মানে বহুতে মোক কৈছে মানে কেনেকৈ তই বহি থাকিবি, তোৰ লাজ নালাগিব নেকি, মতা মানুহবোৰ আহিব, কেনেকৈ ফেচ কৰিবি, কেনেকৈ ৰাতিলৈকে বহি থাকিবি, সেনেকুৱা মানে বহুত কথা আহে। কিন্তু কৰি 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 এতিয়া পাপাও মানে প্ৰাউড মানে যে মই ভুল আছিলোঁ, তাই কৰিব পাৰিছোঁ, মানে এতিয়া মানে বৰ গৌৰৱেৰে কয় তাই মোৰ ছোৱালী। অ'কে, মানে এতিয়ালৈকে সেইটোৱে আচলতে জাৰ্ণিটো আৰম্ভণিতে অকণমান ভয় খায়, ছাকচেছফুল হ'ব নে নহ'ব, কাইলৈ হতাশ হ'ব নেকি, হয়। নিগেটিভ কিবা এটা হ'ব নেকি, হোৱাৰ পাছত ডেফিনেটলি ভাল লাগে আৰু ন। এতিয়া তোমাৰ মানে এই গোটেই জাৰ্ণিটোত তোমাৰ নিগেটিভ কিবা আছে নেকি, মানে বেয়া লগা, বোলে কোনোবাই কিবা এনেকৈ কৈছিল? এই নিগেটিভ কথাখিনি আমি এইটো কাৰণেই পতাটো দৰকাৰী বুলি ভাবোঁ, কাৰণ ধৰা তুমি আজি তোমাৰ বিষয়ে যেতিয়া মই গম পাইছোঁ, ভণ্টিয়ে মোক কৈছে, মই চাইছোঁ তোমাৰ ভিডিঅ'জ, বহুত ইনস্পায়াৰিং হয়। মানে এতিয়া অঞ্চলটোৰ চাগে মুখে মুখে তাৰ কথা চৰ্চা, যিটো তাই চাকৰি কৰিলে, তুমি চাকৰি কৰিলে হয়তো এদিন হ'লহেঁতেন আমুকৰ ছোৱালীজনীয়ে চাকৰি পালে দেই, আমুকত পালেহেঁতেন। কিন্তু এতিয়া এনেকুৱা হৈছে যে ঘৰলৈ যদি আলহী এজনো আহিছে, মানে ঘৰত ভাত সাজ নাখায়, হয়তো ইয়াত খাবলৈ আহিছে বা নাৰ্চাৰীখন চাবলৈ আহিছে, যিটো কাম কয় ন বহুতে কৰে, কিন্তু তাৰ মাজতো কোনোবাই অলপ বেলেগকৈ কৰাটো, কিবা এটা ইউনিক কৰাটো বেছি ছাকচেছফুল হয়। আজি তোমাৰ খাংকৰ লগতে নাম চেং লাগি আছে, গতিকে ৰাইজে মন গ'ল, ইয়াতো এপাক ঘূৰিলে, খোৱা ৰাইজে পুলি দুটাও লৈ গ'ল, পুলি ল'বলৈ আহি কোনোবাই খাই গ'ল, গতিকে ইটোৰ সিটোৰ লগত এটা হেৰিও হৈছে, মানে দুইটাক আগবঢ়াই লৈ যোৱাৰ নিচিনা হৈছে। বেয়াটো আমি কোনোবাই কিবা বেয়াকৈ কোৱা বা কোনোবাই কিবা ঠাট্টা কৰা বা প্ৰাৰম্ভিক পৰ্যায়ত, এতিয়াতো ডেফিনেটলি চাগে চবে ভালেই কয়। এইকাৰণে সুধোঁ ছোৱালীবোৰক, যাতে আন 10জনীৰ ক্ষেত্ৰত সেইটো হ'লে তেওঁলোক হতাশ নহয়, যে নহয় এইখিনি ময়ো চবে ফেচ কৰে, ময়ো ফেচ কৰিব লাগিব, তেতিয়াহে মই কাইলৈ মানে পাৰিম। তেনেকুৱা কিবা হৈছে নেকি? নহয় বুলি ক'ব নোৱাৰি, হৈছে মোৰ ক্ষেত্ৰতে নে চবৰ ক্ষেত্ৰতে, মানে অলমষ্ট চবৰ ক্ষেত্ৰতে হ'বই চাগে। মানে মোৰ ক্ষেত্ৰত হৈছে মানে যিহেতু মই জেই কৰি অহা হয়, মানে বহুতৰে মানে মাইণ্ডত কনচেপ্ট এটা থাকে ন, তাই পঢ়িয়ে আহিছে ইমান দূৰত পঢ়ি আহি কিনে তাই এইটোহে কৰিবনে। কাৰণ নাৰ্চাৰীখন যেতিয়া ফাৰ্ষ্ট মই ষ্টাৰ্ট কৰিছিলোঁ, তেতিয়া ইমানখিনি পৰ্যায়তো মোক হোৱা নাছিলে, সৰু মানে এটা কোণতো নাছিলে মোৰ। সেই কোণটো চাই কিনে চাগে চবে কৈছিলে তাই ইমানখিনি পঢ়ি কিনে কিনো কৰি আছে, চাগে কোনোবা মোক লৈ কিনে নিজৰ ঘৰত কাৰোবাক এক্সাম্পল, তাই চাচোন পঢ়ি কিনে ইমানখিনি কৈছে, তই তেনেকুৱা নহ'বি দেই, তেনেকুৱাও হ'ব চাগে। কিন্তু মানে সেই বস্তুটো মানে মই ভাগি পৰিছিলোঁ মাজতে, মানে কেলেনো কৰি আছোঁ সেনেকুৱাও হৈছে, কিন্তু নিজকে পুছ কৰিলোঁ যে একো নাই তই পাৰিবি, কৰচোন, মানে নিজক পুছ কৰিছোঁ মই। সেইটো ফেজৰ পৰা আজি মই ইমানখিনি ফেজ, মানে এতিয়া বৰ্তমান মই ভয় নকৰোঁ। এতিয়াতো ভয় কৰিবলগীয়া নাই। এতিয়া মই সঁচাকৈ কৈছোঁ, মানে যদি মোক আজি আপোনাৰ ভিডিঅ'টো যদি কোনোবা চায়ো আছে, মই মানে ক'ম মানে যে যদি ষ্টাৰ্ট কৰিছে ষ্টাৰ্ট কৰা, মানে কোনোবা কিবা কৈছে বুলি ৰৈ গ'ল বুলি ক'লে ন, এবাৰ আমি জানে নাই আমাৰ জেনেৰেশ্যনটো যদি দুমাহো ৰৈ যাওঁ ন, আমাৰ মাইণ্ডটো ন চেঞ্জ হৈ যায়, একদম ডাল হৈ যায়, নোৱাৰি আৰু মানে আকৌ সেইটো ষ্টাৰ্ট কৰিবলৈ, আকৌ নতুনকৈ A for এপল শিকা নিচিনা এৰ পৰা ষ্টাৰ্ট কৰিব লাগিব। যদি আমি অলমষ্ট মানে পাইছোৱে মিডিল ফেজটো, সেইটো ৰৈ গ'লে বুলি ক'লে মানে একেবাৰে মানে আকৌ পিছ পৰি যাম, দুখোজ পিছলৈ আহিব লাগিব। ষ্টাৰ্ট কৰিছা যদি খুব, এইটো মানে মই ভাবোঁ যে বহুত গুৰুত্বপূৰ্ণ মেছেজ এটা, যে যদি ষ্টাৰ্ট কৰিছা, ফেইল হৈছা, ছাকচেছফুল হৈছা, যি হ'লেও কৰি যাব লাগিব, নহ'লে ৰৈ গ'লে আকৌ আৰম্ভণিৰ পৰা ভুলখিনিৰ পৰা শিকিব লাগে, মানে এইটো ক্ষেত্ৰত মোৰ ভুল হৈছে, মই এইটো চেঞ্জ কৰি কিনে চাওঁচোন নতুনকৈ কি কৰিব পাৰোঁ। কাৰণ নতুনত্বটো আমি সদায়
মানে আঁকোৱালি লওঁ আমাৰ জেনেৰেশ্যনটো এনেকুৱা হয় উম, আমি সদায় নতুন এটা বিচাৰোঁ এতিয়া পাপাহঁতৰ দিনত যোনখিনি হৈ গ'ল সেইখিনি বস্তু আমি এতিয়া ভাবো এই চেঞ্জ হোৱা হ'লে আমি ঘৰটোৱে এতিয়া দৰ্জা খিৰিকিখিনি এতিয়া কালাৰটো সেই দিনৰ কালাৰটো এতিয়া পচন্দ নহয় এই চেঞ্জ কৰোচোন কিটচেনটোৱে হওক আমি চাওঁ চেষ্টা কৰোঁ মডুলাৰ কৰি লওঁচোন সেনেকুৱা হয় কনচেপ্টটো এনেকুৱা আমি নতুন বিচাৰোঁ নতুন বিচাৰো সেইটো কৰি বিজনেছ চাওঁচোন কিজানি কিবা এটা ভাল হয় সেইটোৱে মানে নতুনকে আমাৰ বিশেষকৈ আমাৰ জেনেৰেশ্যনটোক মই কওঁ আমি মানে নতুন বিজনেছ এটা এতিয়া নতুনকে ক্ৰিয়েট কৰিব পাৰোঁ কাৰণ আমাৰ নিডছটো বাঢ়ি গৈ আছে নিডছটো বাঢ়ি গৈ আছে মানে আমি নতুনকে ক্ৰিয়েট কৰিবলৈ আমাৰ মানে একদম জোখৰ সময় হৈ আছে কাৰণ আহিবলগীয়া ফেজটোত আৰু যান্ত্ৰিক হ'ব আৰু বেছি হ'ব তাৰ পাছতে এতিয়া তোমাৰ কাষ্টমাৰ ৰিভিউ চাগে বহুত ভাল মানে মুখে মুখেতো মই শুনিয়ে আহিছো ইয়ালে গতিকে এতিয়া তুমি ধৰা যেতিয়া খাংকো ষ্টাৰ্ট কৰিছা নাৰ্চাৰীখনৰ লগতো চাগে তোমাৰ জাৰ্ণিটোৰ আৰম্ভণিটোতে তুমি ছাকচেছফুলি হৈ আহিছা মানে মাজত এনেকুৱা আপছ এণ্ড ডাউনছ গৈছে নেকি আপছ এণ্ড ডাউনছো গৈছে তেনেকুৱা অলপ কোৱা ডাউনছ আপছ এণ্ড ডাউনছত মটিভেশ্যন হিচাপে ক'ম নে নাই নিজৰ অভিজ্ঞতাটো ক'লেই নিজৰ হ'ল অভিজ্ঞতা কৈছোঁ মটিভেশ্যন হিচাপে বা নিজৰ অভিজ্ঞতাত ক'ব গ'লে বিজনেছ বুলি ক'লে কেতিয়াও মানে কোনো এইটো কনচেপ্টত থাকিবই নালাগে যে সদায় ছাকচেছফুল হ'ম কেতিয়াবা আপ হ'ব কেতিয়াবা ডাউন হ'ব যিহেতু পাহাৰখনে খলাব মা হয় কেতিয়াওতো চিধাকেতো নাযায় সেইটো কাৰণে মানে কেতিয়াবা যদি আজি মোৰ ছাপ'জ মই কৈছোঁ বিজনেছৰ ক্ষেত্ৰত কৈছোঁ আজি 10,000 যদি চেল হৈছে কাইলৈ মোৰ 10,000 চেল হ'ব নোৱাৰিবও পাৰে বা নহ'বও পাৰে কিন্তু সেই 10,000টো যে চেল নহ'ল বুলি যে আমি ইছৰাম কালি ইমান ভাল আছিলে আজি বেয়া হৈ গ'ল বুলি আজি যদি মনটো মাৰি দিয়ে তাৰ নেক্সট ডে কাৰণে প্ৰিপেয়াৰ কৰিবই নোৱাৰিম সেইটো হয় কাৰণ মটিভেশ্যনটো নাইকিয়া হৈ যায় মটিভেশ্যন নাইকিয়া হৈ যায় মানে মনটো বেয়া হৈ যায় সেই ডাউন দিনাখন মানে নিজকে পিক আপ হিচাপে ৰেষ্ট লৈছোঁ আজি বুলি ভাবি কিনে যদি নেক্সট ডে আজি যিখিনি হ'ল কাইলৈ কাৰণে মই ভালকে প্ৰিপেয়াৰ কৰোঁ সেই নেক্সট ডেটো 101% ভাল হ'বই মানে আকৌ নতুনকে নিজক মানে ৰিফ্ৰেছ কৰি ব্ৰেক হিচাপে ল'ব লাগে সেইটো মানে কেতিয়াও নিগেটিভ চাইনত ল'ব নালাগে যে আজি বেয়া হ'ল বুলি কাৰণ সেইটো কনচেপ্ট সোমাই যোৱাৰ লগে লগে ন ভয় সোমাই যায় ভয় সোমাই যোৱাৰ লগে নাৰ্ভাছনেছটো বাঢ়িব নাৰ্ভাছ হ'ল বুলি ক'লে নোৱাৰোঁ আৰু সেই নাৰ্ভাছনেছটো কেতিয়াও মানে মনত আনিব দিব নালাগে চ' মানে বস্তুটো তুমি যিটো কথা ক'লা যে আজি কিবা এটা চাকৰিটো নহয় ডেফিনেটলি চাকৰি আৰু বিজনেছৰ মাজত এইটোৱে পাৰ্থক্য চাকৰিত কোনোবা দিনা ছুটি ল'লো দৰমহাটো পালো যদি ছুটিটো এলাউড হয় চ' বা সদায় চেম পালো বিজনেছত কেতিয়াবা বহুত বেছি পাব পাৰা কেতিয়াবা একো নাপাবও পাৰা কোনোবা দিনা তোমাৰে গা বেয়া হ'ল কোনোবা দিনা ষ্টাফৰ কাৰোবাৰ গা বেয়া হ'ল কোনোবা দিনা কিবা এটা কাৰণত বন্ধ হ'ল গতিকে ডেফিনেটলি সদায় চাকৰিৰ নিচিনা নহয় কিন্তু ভাল হ'লেতো বহুত ভাল হ'ব পাৰে গতিকে সেই নিগেটিভ বা বেয়া দিনটো আমি ৰিফ্ৰেছমেণ্ট বা ব্ৰেক বুলি ধৰি লৈ পাৰ কৰিলে হয়তো মুডটোও ভালে থাকিব হয় নাই হতাশ হোৱা নাযায় আমি কওঁ যে অসমীয়া ল'ৰা ছোৱালীয়ে বিজনেছ কৰিব নোৱাৰে মানে প্ৰফেচনেল সেই হেৰিটো নাই বহু ক্ষেত্ৰত যিসকলে কৰে ঘৰত কোনোবাই কৰে বা মানে এটা ট্ৰেইনিং এটা থাকে যে মায়ে কৰিছিল দেউতাই কৰিছিল শিকিছিলোঁ তেনেকুৱা কিবা শিকিছিলা নেকি নে একদম ফ্ৰেছ তোমাৰে ষ্টাৰ্ট হৈছে দাদাই বাৰু তুমিয়ে কৰিছা গতিকে এইটো সোধাটো দৰকাৰী কাৰণ মানে আমি যেতিয়া নিজে বিজনেছ এটা কৰিবলৈ লওঁ ধৰা আজি ময়ো বুলি কৈছোঁ ঘৰত মানে সেই আমাৰ কোনো নাই কিবা এটা বুলিবলৈ কোনে শিকাই দিব মানে কোনো কৰা এক্সপিৰিয়েঞ্চটোৱে নাই বিজনেছ কেনেকৈ কৰে গতিকে তুমি সেইটো অভাৰকাম কৰি ষ্টাৰ্ট কৰিছা মানে ফ্ৰণ্ট বিজনেছ বুলি এতিয়া মোৰতো হৈছে ফ্ৰণ্ট বিজনেছ এনেকুৱা ফ্ৰণ্ট বিজনেছ কৰা নাই অলমষ্ট আমাৰ বেছিভাগ বিজনেছে হয় মানে কিন্তু এইটো বেক বিজনেছ হয় মানে এনেকৈ ঠিকা কৰা মানে কণ্ট্ৰেক্ট কৰা সেইটো বেলেগ কিন্তু এনেকুৱা ফ্ৰণ্ট বিজনেছ কৰা মানে ফাৰ্ষ্ট মই আমাৰ এইটোতো মানে ডাইৰেক্ট চেল ন ডাইৰেক্ট মানে কাষ্টমাৰ তুমি গতিকে এতিয়া আমি তোমাৰ খাংকোখনো ভালকে চাব লাগিব তাৰ ওপৰতো মানে আমি ভিডিঅ'জ বনাব লাগিব নাৰ্চাৰীখন আমি ইতিমধ্যে চাইছোঁ বাকী মই মাৰ লগত দুটামান কথা পাতিব লাগিব মায়ে চাই আছে গতিকে আমি মাকো বহাই লৈছোঁ কাৰণ মা দেউতাৰ কথাটো নুশুনাকে জাৰ্ণিটো কমপ্লিট নহয় মানে মা আপোনাক সেইকাৰণে মই বহুৱালোঁ তাই যেতিয়া মানে চাকৰি নকৰি আপুনিতো মোক অফ কেমেৰা ক'লেই যে তাই দুবাৰ চাকৰি পালে কৰিবলৈ নগ'লে চ' প্ৰথম অৱস্থাত কেনেকুৱা লাগিছিল আৰু এতিয়া কেনেকুৱা লাগে প্ৰথম অৱস্থাৰ পৰা মানে তাইক বহুত বিশ্বাস আমাৰ মানে তাইক যোনটো মানে হেৰি লয় মানে এতিয়া এইটো কৰিম মই মানে কৰিব দিওঁ আমি মানে খালি দেউতাকে মানে এটাই হেৰি বিচাৰিছিলে যে আমাৰ তিনিজন মানে
বৰ্তাক 2জন আৰু আমাৰ 3জন মানে দেউতাকৰ ককাই ভাই মানে 3জনৰ 2জনৰ চাকৰি আছে মানে তেখেতৰ সৰুজন বৰজনৰো চাকৰি আছে ডাঙৰজন বৰজনৰো চাকৰি আছে কিন্তু মোৰ ল'ৰা ছোৱালীকেইটা যে চাকৰি নাই কৰা মানে দেউতাকৰ মানে সেইটো অকণমান দুখ আৰু তো মানে তাইক কয় মানে কোনোবা এটাই চাকৰি কৰ মানে সেনেকৈ কয় মানে তাৰপিছত চাকৰিটো কৰিলে মানে ভাল সেনেকৈ বুলি কয় মানে তাৰপাছত সেই সেনেকেই মানে 4th গ্ৰেডৰ চাকৰি ইণ্টাৰভিউ দিলে তাই পাছ কৰিল বাপেক ই দিবলৈ নাযায় কিন্তু বাপেক দেউতাকে স্কুটিত তেল ভৰাই দিছে যোৱা ময়ো কৈছো ইমানকে যোৱা ইণ্টাৰভিউটো দিয়া চাকৰিটো মই উঠাইছো মুনু উঠা ঘৰত মুনু বুলি মাতো উঠা মানে যে আজি যে ইণ্টাৰভিউ আছে কালি দেউতা পাপাই স্কুটিত তেল ভৰাই আনিছো নহয় ইণ্টাৰভিউ দিব আছে বুলি হ'লেও মানে আমাৰ কথাটো মানে ৰাখিবলৈ গ'ল আৰু অকণমানো পঢ়া নাই কিন্তু মই ৰাতি কৈছো তাই কাইলৈ ইণ্টাৰভিউ আছে পঢ় আকৌ মুনু ইণ্টাৰভিউটো অকল দিলেই নহ'ব নহয় ভালো হ'ব লাগিব ন তাই কৈছে মা মোৰ দিবলৈ মন নাই বোলে কেলেনো ইমান জোৰ জবজ কৰি থকা সেনেকৈ কৈছে হ'লেও মানে আমাৰ জোৰ কাৰণে গ'ল আৰু পৰীক্ষাটো দিবৰ কাৰণে পৰীক্ষাটো ভাল হ'ল যেতিয়া ৰিজাল্ট আহিলে পৰীক্ষাটো ভাল হ'ল কিন্তু মই নকৰোঁ বুলি ক'লে ছেকেণ্ড টাইমতো আকৌ এবাৰ এইটো কিন্তু ইমানেই পঠাইছে এইটো কিন্তু হেৰি মানে কেৰাণী চাকৰি পাইছে আমি কৈছোঁ ইমান ভাল চাকৰি এটা পাইছ তই এইফালেও কৰিবি সেইফালে কৰিবি এইফালে মানুহ ৰাখিবি কিন্তু দুইটাই হ'লে ভাল নিজৰ কাৰণে ভাল ন ছোৱালী মানুহ সেই নাই নেমানিলে মই নকৰোঁ মই স্বাধীন লাগে মোক মই আনৰ ওপৰত নিৰ্ভৰ নকৰোঁ মই নিজৰ স্বাধীনমতে থাকিম নাই ঠিকে সেইটো স্বাধীনতা চাকৰিটোত নাথাকে ন মানে চবৰে চইচটো বেলেগ বেলেগ বা আপোনালোকে ভবাটো এটা যুক্তিটো এইটো যে ষ্টেবল হ'ব কিবা এটা চিকিউৰ্ড হ'ব এতিয়া গম পাইছে নাই যে তাৰ স্বাধীন হৈও ছাকচেছফুলি কৰিব পাৰিব এইটো লাগিছে লাগিছে এতিয়াতো তাইৰ টিভিৰ ইণ্টাৰভিউ হৈছে ধৰক এনকে টিভিত হৈ গৈছে চাগে ন বা বিভিন্নজনে কয় এতিয়া কেনেকুৱা লাগে মানে এতিয়া মানে আমি আৰু তাইৰ কাৰণে গৌৰৱ আৰু মানে ভাল লাগিছে ন ছোৱালী এজনী হৈ যে ইমানখিনি আগবঢ়াই নিছে মানে নিজৰ ঘৰখনৰ কাৰণেও বা নিজৰ বংশটোৰ কাৰণেও মানে আগবাঢ়ি গৈছে এইটো ভাল লাগিছে মানে চাকৰিটো কৰিব গ'লে এনেকে ইণ্টাৰভিউটো নহ'লহেঁতেন চাগে তাই মানে ছোৱালী কিন্তু চাকৰি এটা কৰক না আমি ইমানখিনি হ'ব বুলি ভবা নাছিলো ন বুজি পাইছো মানে কৰিব পাৰিব নোৱাৰিব এইবোৰ কষ্ট চাকৰিটো হ'লে ৰাতিপুৱা ওলাব যাব নিজৰ হেৰিমতে আহিব খাব থাকিব সেইটো ভাবিছিলো মানে চাকৰিটো হ'লে ভাল আছিলে বুলি ভাবিছিলো আকৌ এতিয়াও এইটো দুখটো আছে নেকি এতিয়া দুখটো গ'ল মানে এতিয়া মানে নিজৰ স্বাধীনমতে থাকিব বিচাৰিছে থাকিব নিজৰ মতে কৰিছে ভাল লাগিছে কিন্তু সাহস আছে কৰিব পাৰিছে সেইটো আমাৰ মানে গৌৰৱ মানে ভাল লাগে মানে যে নিজে এটা যেনেকৈ ভাবিছে মানে এইটো মই কৰিমেই কৰিব পাৰিছে সেইটো কাৰণে আমাৰ ভাল লাগে মানে এতিয়া যেতিয়া বিভিন্নজনে কয় ধৰক কয়ো চাগে ন কয় এইবোৰ ফেমিলি গোটেই মানে এতিয়া যে খাংখ চিনি পাওঁ নামচিং চিনি পাওঁ মানে এনেকৈ আহে ন কি ফেচবুকত চাই আহিছোঁ ভিডিঅ' চাওঁ বুলি ক'লে মানে ভাল লাগে মানে এতিয়া ভাল লাগে প্ৰথম অৱস্থাতেতো অকণমান দুটামান ফুল লৈ কিনি কি হ'ব মানে কেতিয়াবা দুখ লাগি গৈছিলে মানে ৰাস্তাত দেখিয়ে যে মানুহবোৰে কয় না তোৰ ছোৱালীজনী পঢ়িলে মানুহবোৰ বেছি কৈছিলে ন তোৰ ছোৱালীজনী পঢ়াই পিনে এইখিনিয়ে শিকালি নে সেনেকৈ কয় মানে ফুল ৰাস্তাত ফুল বিকে দেখিবলৈ বেয়া লাগে তেতিয়া ৰাস্তাত বিকে মানে যেতিয়া মানে বহুত হেৰি ঢেৰ গাড়ী যায় ন মানে ৰাস্তাত মানুহবোৰ ৰখে যে মানুহবোৰ প্ৰায় কয় মোক তই ছোৱালীজনী এইখিনি শিকালি নে তই কি ৰাস্তাত ফুল বিকিছে সেনেকৈ বুলি কয় বেয়াও লাগে মানে এতিয়া চিন্তা হৈছিলে মানে এতিয়া খালি ভালে লাগে আৰু এতিয়া সেইখিনি মানুহে কি কয় যিখিনি মানুহে তেতিয়া তেনেকে সেইখিনি এতিয়া আমাৰ মুখ উলিয়াব নোৱাৰে কান্দি দিছে মানে এইটো এতিয়াতো গৌৰৱৰ চকু পানী ন তাইও নাই মানে এতিয়াতো ডেফিনেটলি হয়তো আপুনি তেতিয়া বা আপোনালোকে বুজা নাছিলে তাই কি এম্বিশন লৈ কামটো কৰি আছে ন আৰু মাজতে ভাগিও গৈছিলো মানে আমি যে ইও ভাগি গৈছিলে মানে মাজতে যে কি হ'বনো মাজতে এৰি দিছিলে মানে ফুল ধুলবোৰ মানে ধ্যান দিয়া নাছিলে মানুহবোৰ ইমান কয় ন এইটো কয় সেইটো কয় মানে শুনিও ভাল নালাগে
কেলেনো এনেকৈ কৈছে, তাইও মানে হেৰি হৈ গৈছিলে, কিন্তু লাষ্টত আকৌ বাদ যে মই পাৰিমেই, কৰিমেই মানে কিবা ক'বা? জিদি স্বভাৱ এটা আছে মানে মোৰ যে, এইটো ভাল হেবিট বুলিও ক'ব পাৰি, বেয়া হেবিট বুলিও ক'ব পাৰি, মানে মোৰ বহুত জিদি স্বভাৱ এটা আছে। মানে কিবা এটা কৰিম বুলি কৈছো ন, মই কৰিমেই আৰু সেইটো মানে লাগিলে ফাৰ্ষ্টত মানে মই এনেকুৱা ছোৱালী নহয় যে কোনোবা মোক কিবা ক'ব মই হাৰি যাওঁ, হতাশ হ'ম বুলি এনেকুৱা কথা নাই। মানে মই যিমানখিনি মানে ফেচ কৰি আহিছোঁ সেইখিনি ক্ষেত্ৰত মানে মই কেতিয়াও হতাশ হোৱা নাই দেই। সেই মাজৰ সময়খনত মানে একদম মানে মানুহৰ মানে কিছুমান থাকে ন এনেকুৱা যে কেলে কৰিছ কি এনেকুৱা মানে বহুত কোৱা মানুহ থাকে, সেই কৈ মানুহে মানে নিজৰ মনটো মানে ডাল হৈ গৈছিলে একদম। তাৰপিছত নহয়, মই দুজনীয়ে কথা পাতো আমি, ই মা হেৰি দিব এনেকৈ কৈছে, এৰি দিওঁ নেকি নাৰ্চাৰীখন, কেলে এৰিবি, মানুহে ভেকুলী ভয়ত পুখুৰী নখনাকে থাকিব নেকি ন, মই সেইটো প্ৰায় কওঁ। আৰু যেতিয়া মেট্ৰিক পাছ কৰিছিলে মই তাইক বাৰে বাৰে কৈছোঁ আৰ্কিটেক্টৰ, সেইটো খালি মই একদম পূৰা মানে একদম যেতিয়া মেট্ৰিক 9 ক্লাছৰ পৰা পঢ়িছিলে তেতিয়া মই কৈছোঁ ইয়াক যে তই মানে এইটো পঢ়িবি। তই হায়াৰ ছেকেণ্ডেৰীও ভালকৈ পাছ কৰিলে, মেট্ৰিকটোও ভালকৈ পাছ কৰিলে, কিন্তু মানে এতিয়া মানে আমি যিটো কওঁ সেইটো লাইনতে গৈ আছে। খালি এই যে চাকৰিটো নকৰিলে দেউতাকক খালি সেইটো অকণমান যে মোৰ ককাই ভাই ল'ৰা দুটা চবেই চাকৰি কৰে, তই কেলে মোৰ ল'ৰাকেইটা কেলে চাকৰি নকৰিব, সেইটো আছিলে মানে। এতিয়া মানে সেইটো শেষ হৈ গ'ল মানে, এতিয়া যে এতিয়া মানে এতিয়া দেউতাৰ নাই আৰু এতিয়া সেইটো নাই মানে। এতিয়া মানে কয় আৰু এই যি ভাবিছ সেইটো কৰ, মানে ভাল মতে কৰিবি ভাল হবি, সেইটোৱে কয় মানে। গতিকে নাম চেংটোৰ কথা পাতি আছিলোঁ ন, মানে মোৰ এইটো হেবিট হৈ গৈছে, মই মাইকটো নোলোৱাকৈ কথা চথা কৈ দিওঁ মাজে মাজে, কথা কৈয়ে থাকোঁতো নৰওঁ। গতিকে আমি নামচেং নামটো কেনেকৈ দিলা হয়? নামচিঙৰ অৰিজিনটো ক'বলৈ গ'লে মানে যিহেতু গুৰি হয় মই কৈ দিছোঁ। নামচিং আমাৰ মানে মৰাণসকলৰ, মই যিহেতু মৰাণ সম্প্ৰদায়ৰ ছোৱালী হয়, আমাৰ মৰাণসকলৰ মানে বংশ আছে মানে আমুকি আমুক বংশ আমুকি আমুক বংশৰ বুলি আমাৰ হৈছে, আমি নামচিঙীয়া হয়। ইন শ্বৰ্ট কৰি কিনে সেই বংশৰ নামটোৰ হাফ কৰি কিনে মই নামচিং দিয়া হয়। বহুতে নাজানে, আৰু নামচিং বুলি ক'লে মোৰ নিজৰ নামটো নাজানে, যিসকলে ওচৰে পাজৰে তেওঁলোকে জানে যে মোৰ নাম কি হয় বুলি। মইতো তোমাৰ নামটোৱে নামচেং বুলি ভাবিছিলোঁ প্ৰথম। মানে মোৰ নামটো নামচিং বুলি ভাবে, মোৰ নামটো নামচিং নহয় মানে। এইটো প্ৰায় মানে 80% মানুহে ভাবে মানে যে মোৰ নামটোৱে নামচিং বুলি। বহুত ধুনীয়া মেছেজ এটা দেই। মই মোৰ এই চিৰিজটো যেতিয়া ষ্টাৰ্ট কৰিছোঁ মানে মোৰ জীৱনৰে এটা মানে লক্ষ্য আছে, সকলোৰে থাকে ন লাইফৰ, চবৰে লক্ষ্যবোৰ বেলেগ বেলেগ। মোৰ লক্ষ্যটো হ'ল যে এই যে আমাৰ এটা ধাৰণা থাকে যে ছোৱালী মানুহে বংশৰ নাম ৰাখিব নোৱাৰে, এই ধাৰণাটো সলাই থৈ যোৱা যে ছোৱালী মানুহো বংশৰ নাম ৰাখিব পাৰে। তুমি যিটো কথা ক'লা যে আমাৰ বংশৰ নামটো নামচেং, গতিকে তোমাৰ আজি নামচেংটোৰ পৰিচয়টো মানে আল্টিমেটলি তুমি তোমাৰ বংশৰ নামটো ৰাখি থৈ গৈছা ন। কাইলৈ তুমি যদি নাথাকাও, তোমাৰ সন্তানে বা ভৱিষ্যত প্ৰজন্মই হয়তো ইয়াৰ দায়িত্ব ল'ব, কিন্তু নামটো উজলি কাৰ থাকিব, বংশটোৰ নামেই থাকিব। গতিকে এই ধাৰণাটো আচলতে সলনি হোৱাটো দৰকাৰী যে ছোৱালীয়ে বংশৰ নামটো, মানে কি অকল সন্তান জন্ম দিয়ে যে বংশৰ নামটো ৰক্ষা কৰিব পাৰি এইটো একমাত্ৰ কথা নহয়। আজি হিমা দাসহঁতৰ নাম, মাক দেউতাকৰ নাম দেখোন গোটেই পৃথিৱীয়ে জানে। গতিকে কাইলৈ হয়তো নামচেং বুলি বিদেশৰ মানুহো আহিব, ফুৰিবলৈ অহা মানুহো আহিব। গতিকে মানে মোৰ গোটেই লাইফৰ যিটো মটো থিম, মানে মোৰ গোটেই কামবোৰ কৰি থকা অঞ্চলত তোমাৰ এই নামচেঙৰ যিটো কনচেপ্ট, মানে তোমাৰ থিংকিংটো এইটো খুব ধুনীয়াকৈ মিলি গৈছে, ভাল লাগিলে। বাকী আকৌ মাৰ পৰা শুনো মানে, এতিয়া আপুনি ইয়াত জড়িত হৈ থাকে নাই, তাই ছোৱালীজনীক মানে হাতে কামে লাগি দিয়ে নাই? চব লাগি দিওঁ, চব কৰি দিওঁ। মেনু চেনু চাই দিয়ে নাই? মই তাত সেইবোৰ একোৱে নকৰোঁ, মই তাত অকল খালি মানুহবোৰ আহিছে চাইছোঁ, মানে অহা যোৱা কৰি, কিন্তু ইয়াত থাকোঁ। তাত নাৰ্চাৰীত থাকোঁ, প্ৰায় থাকোঁ। গৰু আছেতো কেইবাজনীও? আছে। গৰু মানে গাখীৰ দিয়ে নে? দিয়ে। সেইটো বিজনেছ চলি আছে নে ঘৰৰ কাৰণে? ঘৰৰ কাৰণে। ঘৰত আছে, গৰু আছে, হাঁহ আছে, কুকুৰা আছে। অ'কে, হাঁহ কুকুৰাটো ইয়াৰ ঘৰৰ পৰাই আহে নি? নহয়। মানে আমাৰ ঘৰৰ হাঁহখিনি মানে একদম ফেমাছ। আমাৰ মানুহবোৰ যেনেকুৱা হয় হাঁহবোৰো তেনেকুৱাই, এই মস্ত একেবাৰে মানে যদি আমাৰ ঘৰৰ পৰা কোনোবা হাঁহ খাই যায় মানে, আৰু নেক্সট টাইম মানে সেই মানুহজনে আমাৰ ঘৰৰ পৰাই হাঁহ নিব মানে। তেনেকুৱা জাগোনৰ পৰা মানে, আগতে মই যেতিয়া খাংগখন ষ্টাৰ্ট হোৱা নাছিলে, নাৰ্চাৰীলৈ আহে হাঁহবোৰ চৰি থাকে, পুৰা একদম এই ডাঙৰ হাঁহবোৰ চৰি থাকে। চবে মানে নাৰ্চাৰীখন যিমান চাই মানে, ফুল লোৱা মানুহে ফুল ল'ব বা পুলি লোৱা মানুহে ফুল ল'ব, কিন্তু যোনবোৰ মানুহ মানে এই হাঁহ কুকুৰ হাঁহ
খাবলৈ খুব হেঁপাহ থাকে তেওঁলোকে মানে ডিঙিটো মেলি চাবই মানে তোমালোকৰ ঘৰত হাঁহ আছে নেকি বুলি যাওঁ যে বহুত মানুহে আমাৰ পৰা হাঁহ নিলেহি হাঁহ বহুত আছিলে হাঁহ মানে 120-30টা মান আছিলে নাৰ্চাৰীৰ পৰাই মানে আমাৰ হাঁহ মানে একদম হৈ যাব বিক্ৰী হ'ল নাৰ্চাৰী মানে বস্তু পুলি নিবলৈ আহি হাঁহ লৈ যায় আৰু লাভৰ ওপৰত লাভ। মানে কিছুমান কাষ্টমাৰ আহে মানে এতিয়া আজি ফুল লৈ গুচি গ'ল আকৌ কিছুমানক হাঁহ দৰকাৰ হয় বহুত দুলীয়াজনৰ পৰা একদম হাঁহ নিবলৈকে আহে অকল হাঁহকেইটা এই শকত হাঁহ বুলি এবাৰ যদি খাই পাই নহয় বাৰে বাৰে মানে হাঁহটো লাগে হাঁহটো মানে হাঁহটোৰ ওপৰত ডিপেণ্ড কৰে ন টেষ্টটো কেনেকুৱা আহিব মানে বেলেগৰ হাঁহ 1.5 কেজি হ'ব কিন্তু মোৰ হাঁহটো 2.5 কেজি আমাৰ এনেকুৱা নহয় যে আমি ব্ৰইলাৰ হাঁহ বা এনেকুৱা হাঁহও নহয় মানে যে ঘৰৰে হাঁহ কিন্তু মানে চাইজটো কেনেকে জানো ডাঙৰ খোৱাও বেছি আমাৰ মানুহৰ নিচিনা হাঁহবোৰ মানে আমি আহিলে হাঁহ খাবলৈ মই বিচাৰি থাকো গতিকে হাঁহ এতিয়া ক'ত পাব গম পাই গলো আৰু বৰ দূৰ নহয়ও বাকী এতিয়া তোমাৰ মানে মেনু চেনুখিনি তুমি নিজে ঠিক কৰিছিলা ন আমাৰ খাদ্যৰ মেনুখন মানে আমি সদায় একেখন নহয় মানে থালিবোৰ চেম থাকে পৰ্ক থালি চিকেন থালি ফিছ থালি মানে সেইবোৰ চেম থাকে কিন্তু মানে তাৰ আইটেমবোৰ আমি মানে অকণমান চেঞ্জ কৰি থাকোঁ কাৰণ যিহেতু মোৰ থিমটো এথেনিক হয় এতিয়া ছিজন বেচিছত চব মানে শাক পাচলি আমি নাপাবও পাৰোঁ বা এনেকুৱাও থাকে ন যে এতিয়া এইটো টাইমত মানে ৰেইনি টাইমত ঢেকীয়াবোৰ খুব পিছল হয় এইটো সময়ত আমি ঢেকীয়া দিব নোৱাৰোঁ সেনেকুৱাকৈ মানে অকণমান চেঞ্জ কৰি থাকোঁ মানে কিছুমান নতুনকৈ এড কৰোঁ কিছুমান আমি চেঞ্জ কৰি দিওঁ কিছুমান সদায় মানে ৰেগুলাৰ আপুনি বইলটো আমাৰ মেইন থিম মোৰ বইলটো হয় তাৰপিছত বাকী টোপোলা ভাত খাবলৈ জানে নাই আমাৰ ইয়াৰ পৰা অৰুণাচল যোৱাতকৈ ইয়াতে খাওঁ ডেফিনেটলি মানে বিভিন্ন অৰুণাচললৈ গৈ বহুতে টোপোলা ভাত খায় গতিকে তাই এইটো খুব ভাল কথা ক'লে যে এইটো কথা মই ৰিপিট কৰি দিওঁ অৰুণাচললৈ আমাৰ তিনিচুকীয়া ডিব্ৰুগড়ৰ মানুহ বহুত যায় টোপোলা ভাত খাবলৈ হয়নে গতিকে তালৈ গৈ খোৱাতকৈ ইয়াতে খালে আমাৰ লোকেল মানে কোনোবা এজনৰ লাভো থাকিব গতিকে ইয়াত আপোনালোকে আহি খাব পাৰে মই কোনো প্ৰমোচনেল ভিডিঅ' নকৰোঁ দেই মই গোটেই ছিৰিজটোৰ জৰিয়তে কাৰো প্ৰমোশ্যন মানে কি পেইড প্ৰমোশ্যন নহয় মই আজি নিজে আপোনালোকক এপ্ৰ'চ কৰিছোঁ যে মই যাম ছোৱালী এজনীয়ে কিবা এটা নতুনকৈ কৰিবলৈ চেষ্টা কৰিছে মই কিনো কৰিছে জাৰ্ণিটোনো কেনেকুৱা তাৰ মাজত যিহেতু হতাশা থাকে এনকাৰেজ কৰা মানুহৰ প্ৰয়োজন থাকে ন সেইটো মতলৈয়ে আচলতে আহিছোঁ আৰু মাকো সেইকাৰণে সুধিলোঁ মই কাৰণ জানো যে তাইৰ ইম'শ্যনটোতকৈ আপোনাৰ ইম'শ্যনটো বেছি মানে হ'ব আপুনি যিটো মনত ভাল লাগিছিলে ভাল বেয়া লাগিছে বেয়া সেইটোৱে ক'ব আৰু তাৰ মাজতে কথা থাকি গ'ল তাৰ ককায়েকে একদম চাহ নিচিনা থাকে মানে লাগিলে তাৰ কামটোৱে দেৰি হওক কিন্তু তাইৰ কামটো মানে তই যা তই কৰ মানে বহুত সাহস দিয়া ল'ৰাটো যে বহুত সাহস দিয়ে মানে তাই বুলি নহয় চবকে সি সাহস দিয়ে মানে যে এইটো কৰিলে ভাল হ'ব মানে কাৰো মানে সি যে বেয়াটো নিবিচাৰে মানে একদম ভনীয়েকক কৈছে নাই তাৰ ইমান জৰুৰ কাম থাকিলে যদি আজি আমুকটো কাম আছে দাদা বল তাৰ কামটো এৰি দিয়ে মানে তেনেকুৱা মানে হেৰি থাকে মানে একদম ছাঁটো নিচিনা থাকে মানে প্ৰত্যেকটো কামতে এইটো ভাল এইটো বেয়া প্ৰত্যেকটো কামতে আগবঢ়াই নিয়ে মানে সেইটো থাকি গৈছে মানে ভুল হ'ব ন তাৰ মানে একদম ককা লাগিলে আমিয়ে নোৱাৰিছোঁ মাক দেউতাকে যিমানখিনি কৰি দিব লাগে কৰিব পৰা নাই কিন্তু ককাইকে একদম ছাঁটো নিচিনা আছে মানে যে এইটো নহ'লে যে দাদা এতিয়া ৰাতি হওক আজি দাদা বজাৰ কৰিবলৈ আছে লাগিলে তাৰ কামেই থাকক কিন্তু সি গুচি যায় বহুত ছাঁ নিচিনা থাকে মানে কিবা এটা হ'লেও তই ভয় নকৰিবিচোন তই আমুকটো নকৰিবিচোন মই আছো নহয় মানে প্ৰত্যেকটো ক্ষেত্ৰতে মানে অকল ইয়াক বুলিয়ে নহয় মানে আমাকো কয় যে এইটো হ'লে এইটো হ'ব মা এইটো হ'ব এইটো হ'লে এইটো হ'ব পাপা মানে বহুত হেৰি মানে ল'ৰাটো যে মানে এতিয়া কি বুলি ক'ম মানে সেই মানে সেনেকুৱা টাইপ মানে ল'ৰাটো যে বুজি পায় মানে ল'ৰাটোৱে তো মানে তোমাৰ এই জাৰ্ণিটোত দাদাৰ ছাপৰ্টটো বহুত বেছি মেটাৰ কৰিছে চাগে হয় নাই আমি কৰি দিব পৰা নাই মাক দেউতা হৈছোঁ যিমানখিনি কৰিব লাগে সিমানখিনি কৰিব পৰা নাই কিন্তু তাইতো সাহস তাই নিজৰ সাহসটোতো সাহসেই কিন্তু ককায়েকে মানে প্ৰতিটো কামতেই মানে ছাঁটো নিচিনা থাকে মানে কিবা এটা হ'লেও এই মানে কিবা এটা দাদা এইটো মানে আলোচনা কৰা হয় ন পাৰিবি তই হ'ব এইটো কৰিবি মানে সেনেকে মানে সাহস দিয়া মানুহ লাগে ন মানে সাহসটোৱে মেইন মানে নিজৰ সাহসটো নিজে যিমান কষ্ট কৰিছে মানে যিমানখিনি কষ্ট কৰিছে মানে কথাটো এতিয়া ককায়েকৰ লগত আলোচনা কৰিছে ন মানে সিও মানে ইয়াৰ সাহসটো আৰু যিমানখিনি সাহস আছে আৰু সাহসটো উঠাই দিয়ে মানে যে তই নোৱাৰাকে নাথাকিবি কৰিব পাৰিবি সেনেকুৱাকে যেতিয়া আপোনালোকে তাইৰ ৰাস্তাত ফুল বেচিছিলে আপোনালোকে ধৰক মানুহে কৈ যায় তেতিয়া তেওঁ কেনেকুৱা কি কয় তেতিয়া
ক'ব মানুহে ক'বই 10টা কথা 10টা, কাকোনো কোনো ভালটো নেদেখে নিবিচাৰে, কিবা এটা ক'বই, সেইটোক লৈ তই সেইটো দুখ নকৰিবি, চিন্তা নকৰিবি, এনেকে কয়। সেইটোৰ পাছতো তুমি মানে কামটো কৰিয়ে যাম বুলি জেঠটোৰ লগত মানে দাদাৰ ছাপৰ্টটো বহুত আছিলে চাগে ন, মাহঁতো হতা হৈছিলে মায়ে মোটামুটি বুজি পাইছো। গতিকে মানে মই এইটো কওঁ দেই, ভাষণসমূহতো বিভিন্ন ঠাইত যিহেতু আমি যাওঁ যে ছোৱালীবোৰক আমাৰ এনেকুৱা হয় ন, ছোৱালীজনী পঢ়ি শুনি যদি একো কৰা নাই, চাকৰি এটা পোৱা নাই বা কিবা এটাত লাগি আছে, সোনকালে বিয়াখন দি দিব লাগে। ককায়েক ভায়েক বিলাকৰ ছাপৰ্টটো বহুত মেটাৰ কৰিব। মানে ককায়েক ভায়েক সকলে যদি কয় যে নহয় বা ভণ্টিক মানে বিয়াটো দিয়াৰ আগত তেওঁলোক যাতে ফাইনেন্সিয়েলি ষ্টেবল হয়, তেওঁলোকে যাতে কিবা এটা কৰে, সেই জাৰ্ণিটোত মই লগ দিম, তেতিয়া চাগে বহুতজনী ছোৱালী তোমাৰ নিচিনাকে ডেফিনেটলি ইমান ডাঙৰ সকলোৱে কিবা এটা কৰিব নোৱাৰিব পাৰে, কিন্তু সৰু সুৰাকে নিজৰ এই হাঁহটো বেছিয়ে নিজৰ উপাৰ্জনটো কৰিলে হয় নে, কোনোবাই চিলাই মেচিন এটা লৈ কৰিলে, এই জাৰ্ণিটোত আচলতে নিজৰ ঘৰৰ ল'ৰাবোৰে দেউতাকে কৰবাত নিজৰ ককায়েক ভাইকে কৰা ছাপৰ্টটো বহুতজনী ছোৱালীৰ জীৱনটো সলনি কৰিবৰ কাৰণে বহুত বেছি ইফেক্টিভ হ'ব। কি ভাবা, আৰু কিবা ক'বা? ফাৰ্ষ্ট অফ অল মই কৈছোঁ দেই, এজনী ছোৱালী হিচাপে, যিহেতু আপুনিও এজনী ছোৱালী, মানে আমাৰ ছোৱালীবোৰৰ ন ভয় বুলি কোৱা শব্দটো মানে বহুত ডাঙৰ, মানে আমি ভয় মানে ইছৰাম কোনোবা কিবা ক'ব নেকি, এই কোনোবা কি হ'ব, এই লাজ কৰিম, মানে সেই কনচেপ্টটো যদি মাইণ্ডত থাকে ন, আমি কেতিয়াও ওলাই যাবই নোৱাৰিম, মানে কেতিয়াও মানে আমি নিজকে এপ্ৰ'চ কৰিব পাৰিম না নিজে আগবাঢ়িব পাৰিম, একো ক্ষেত্ৰতে মানে নোৱাৰোঁ মানে। আৰু মানে বিশেষকৈ মানে আমাৰ ছোৱালীবোৰৰ ক্ষেত্ৰত মানে বাধাটো সদায় মানে ঘৰৰ ফেমিলি মেম্বাৰ্ছৰ পৰাই আহে। দূৰৰ মানুহবোৰ পিছত দেখে, কিন্তু ঘৰৰ মানুহবোৰে ফাৰ্ষ্টত দেখে। মা পাপাহঁতৰ নহ'লে সেইটোতো ঘৰৰ মা পাপাহঁতে সদায় ছাপোৰ্ট কৰিব, কিন্তু থাকে ন কিছুমান এতিয়া মই এক্সপ্লেইন নকৰোঁ বাৰু, মই কিছুমান মানে এনেকুৱাকৈ মানে আপোনাক মানে তেওঁলোকে ভাল চেঞ্চত কওক বা বেয়া চেঞ্চতে কওক, মানে যোনষাৰ কথা ক'ব মানে একদম মানে আপোনাৰ হাড় মূৰ ভাঙি দিব, মানে আপুনি নোৱাৰে আৰু মানে। তাৰপিছত সেইটোৱে ক'ম যে মানে সেইবোৰ কথা মানে নেগলেক্ট কৰি কিনে মানে এখন কাণে সুমিয়াব লাগে, এখন কাণে উলিয়াই মানে নেক্সট খোজটো নিজে দি দিয়াটো মানে ভাল, মানে কাৰণ লাইফটো আপুনি মই অকলেই আহিছোঁ ন, জাৰ্ণিটো আমাৰ অকলেই আমি যাম, কিন্তু সেই জাৰ্ণিটোত আজি এজনে ক'ব, কিন্তু সেই কৈ যোৱা মানুহজন কৈ মেলি গুচি যাব, সি আমাক কৈছে বুলিও পাহৰি গুচি যাব, কিন্তু কৈ থৈ যোৱা সেই কথাষাৰ কিন্তু আমাৰ লগত মানে আমাৰ মনত সোমাই যাব ন। যদি সেই বেয়াকৈ কোৱা কথাষাৰ যদি আমি নিজকে মানে এনকাৰেজ কৰোঁ যে তেখেতে মোক বেয়াকৈ কৈছে, মই ভাল কৰি দেখাওঁচোন, সেইটো হিচাপতো ল'ব পাৰে, বা বহুতে এনেকৈ কৈ পেলাই তাই বেয়াকৈ কৈছে মই নকৰোঁ দিয়ক, সেনেকৈও ল'ব পাৰে। দুটা চেঞ্চ থাকে মানে সেইটো কোৱা। যেতিয়া মানে যদি সেইটোক যদি নিজৰ সাহস হিচাপে লয়, লাইফত মানে মই বা আপুনি হওক যোনেই হওক বহুত আগলৈ যাব। সেইটো মানে দুটা চেঞ্চ আছে। বহুতে মানে বেয়াকৈ লওক, মই নাভাবোঁ যে চবেই বেয়াকৈ লওক, কিন্তু কেতিয়াও বেয়া চেঞ্চত মানে যাবই নালাগে সেই বস্তুটো, সদায় মানে ভাল চেঞ্চত যাওক। আৰু সেই যে ক'লে যে এখন কাণে সোমাই এখন কাণে উলিয়াই কিনে নেক্সট খোজটো নিজে দি কিনে আগবাঢ়ি যাব লাগে। এতিয়া তুমি মানে এইটোতো এটা এডভাইজো হ'ল, যোনে মানে এনেকুৱা জাৰ্ণি এটা কৰিব বিচাৰে তেওঁলোকক এটা উপদেশো হ'ল। আৰু তুমি কিবা এডভাইচ দিবা নেকি, যে যিখিনি ছোৱালী এনেকৈ নিজাববীয়াকৈ কিবা এটা কাম কৰিব ষ্টাৰ্ট কৰিছে, মই একদম নাৰ্চাৰী বনোৱাৰ পৰ্যায়তো পোৱা ছোৱালীজনীৰ কাৰণে এডভাইচটো বিচৰা নাই, যে যোনে ফুলৰ পুলিটো এই ৰাস্তাত বিকিম বুলি ভাবি আছে, যোনে কাটিংটো কৰি মানে বনাম বুলি ভাবি আছে, সেই পৰ্যায়টো হ'ব পাৰে, এইটো নাৰ্চাৰী নহ'বও পাৰে, বেলেগ কাৰোবাৰ বেলেগ কিবা প্লেন থাকিব পাৰে, কিন্তু আৰম্ভণিৰে কিবা এটা কৰিছে, হাজাৰজনে ঠাট্টা কৰিছে বা নিজে পাৰিম নোৱাৰিম মনত ভাৱ আহিছে, তেনেকুৱা বয়সত থকা, তেনেকুৱা এটা ফেজত থকা ছোৱালীখিনিক বা ল'ৰাও হ'ব পাৰে, তুমি কি ক'বা? মানে বিজনেছ কৰিবলৈ এডভাইচ কি দিবা? বিজনেছ কৰিবলৈ এডভাইচ বুলি ক'লে আমাৰ জেনেৰেশ্যন নতুনকৈ আমি ক্ৰিয়েট কৰিব পাৰোঁ কিছুমান বস্তু। যদি ক্ৰিয়েট কৰিব পাৰোঁ তেনেহ'লে সেই ক্ৰিয়েশ্যনটোত মানে নিজে পূৰা ফুল্লি 100% ডেডিকেশ্যন দি আগবাঢ়ি যাব লাগে। এই বস্তুটো মানে মষ্ট প্ৰবেবলি আমি কি কৰোঁ, ছ'চিয়েল মিডিয়া ইউজ কৰোঁ ন। বৰ্তমান ছ'চিয়েল মিডিয়াটো এনেকুৱা হয়, ভাল এটাও থাকে বেয়া এটাও থাকে, কিছুমানে মানে এনেই ইউজ কৰি থাকে, কিছুমানে এনেই নৰ্মেল ভিডিঅ' ইউজ কৰে বা এনেকুৱা। সেই ক্ষেত্ৰটোত মানে আমি নতুন জেনেৰেশ্যনে চেঞ্জ কৰিবলৈ হ'লে সেই ছ'চিয়েল মিডিয়াটো কিন্তু আমি বিজনেছৰ ক্ষেত্ৰতো ইউজ কৰিব পাৰোঁ, কাৰণ প্ৰত্যেকৰে হাততে স্মাৰ্টফোনটো আছে। কিছুমানৰ কম দামী আছে, কিছুমানৰ দামী আছে, কিন্তু আছে নহয় স্মাৰ্টফোনটো। কেমেৰাটো ভাল হ'ব নোৱাৰিব পাৰে, কিন্তু নিজকে মানে প্ৰেজেণ্ট কৰিব পাৰিব লাগে। কনফিডেণ্টটো মানে আজি লাজ লাগিব। মই যেতিয়া ফাৰ্ষ্ট ভিডিঅ' বনাইছিলোঁ, মোৰ ফাৰ্ষ্ট ভিডিঅ'খিনি আপুনি চালে মানে আপুনি হাঁহিব। সেইটো মানে একদম
মানে মোৰ নাৰ্ভাছনেছটো মানে মোৰ একদম ভইচটোত গম পোৱা যায়। তাৰপিছত এতিয়া সেইটো ক্ষেত্ৰত মানে মোৰ ভিডিঅ' যদি চাইছে যিসকল ফাৰ্ষ্টৰ পৰা চাইছে মোৰ নিজকে ইম্প্ৰুভ কৰিছোঁ মই সেইটো সেইকাৰণে মই কওঁ ছ'চিয়েল মিডিয়া ইউজ কৰি কিনেও নতুনকৈ বিজনেছ ক্ৰিয়েট কৰি কিনেও বা যোনখিনি বিজনেছ তেওঁলোকে অলৰেডি দেখি আহিছে তেনেকুৱা বিজনেছ আগবাঢ়ি যাব পাৰিব। আৰু যদি নাৰ্চাৰীৰ ক্ষেত্ৰত যদি কোনোবা নতুনকৈ নাৰ্চাৰী ষ্টাৰ্ট কৰিম বুলি ভাবিছে আপোনাৰ ভিডিঅ'টো কৈছোঁ মই মোক কণ্টেক্ট কৰিব পাৰিম মই ফুলি মানে সহায় কৰিম। এতিয়া মোৰ পৰা বহুখিনি নাৰ্চাৰীয়ে পুলি চুলি লৈ গৈ নিজৰ মানে বিজনেছ ষ্টাৰ্টো কৰিছে আৰু বহুতে লৈ গৈ মানে অলৰেডি ষ্টাৰ্ট কৰিও তেওঁলোকে মানে অলৰেডি গৈ আছে মানে তেনেকুৱাকৈ যদি কোনোবা ছোৱালীয়ে হওক বা মোৰ বয়সৰে হওক বা মোতকৈ ডাঙৰ কোনোবাই হওক যদি আপোনালোকে যদি ষ্টাৰ্ট কৰিব বিচাৰে মোৰ লগত কণ্টেক্ট কৰিলে হ'ল মই মানে 100% মই শিকায়ো দিম সহায়ো কৰি দিম। আৰু লগতে কথা এটা ক'ব বিচাৰিছোঁ যে মোৰ নামচেঙৰে হওক বা খাংকৰে হওক প্ৰত্যেকগৰাকী মহিলা হয় বা ছোৱালী হয় এজনো মানে তাত মানে মেল নাই তাত পুৰুষ নাই কেৱল চব ছোৱালী হয়। আৰু মানে মই যেতিয়া খাংকখন ষ্টাৰ্ট কৰিছোঁ তেতিয়াই মই ভাবিছোঁ বহুতে কৈছে যে চেফজন মানে কুকজন ল'ৰা লৈ ল'বি ভাল হয় মেনেজ কৰিব পাৰিব কিন্তু মই লোৱা নাই মই মানে গোটেইখিনি যিমান ষ্টাফ হয় ছোৱালী হয় ঘৰৰ প্ৰব্লেমৰ কাৰণেও আহিব পাৰে কিন্তু মই এজ এ গাৰ্জেন তেওঁলোকক মই চাই আছোঁ বৰ্তমান আৰু মোৰ কাৰণে তেওঁলোকৰ এখন ঘৰ চলি আছে সেইটো কাৰণে মানে মই কেতিয়াও তেওঁলোকে মোক ক'ব নোৱাৰে যে বায়ে বেয়া বিহেভ কৰিছে বা কিবা কৰিছে একদম মানে ফুল্লি মানে তেওঁলোকে বা মোৰ এইটো হৈছে জানে বা মোৰ এইটো হৈছে ঘৰত এইটো প্ৰব্লেম হৈছে তেওঁলোকে মানে মোক খোলাকৈ ক'ব পাৰে আজি সেইখিনি পৰিস্থিতি বা সেইটো পৰিৱেশ মই তেওঁলোকক দিছোঁ আজি সেইটো কাৰণে মোক ক'ব পাৰিছে কেতিয়াও মানে মই তেওঁলোকক মালিক হৈ কিনে বা মই মানে সেইটো হিচাপত মই কেতিয়াও সেইটো কৰা নাই সেইটো হিচাপত মানে কোনোবা যদি আহে যদি মানে কিবা কৰিম বুলি যদি সাহস পোৱা নাই আমাৰ ইয়াত আহি কিনে ছোৱালীকেইজনীকো চাব পাৰে তেওঁলোকো মানে মই কৈছোঁ ন এইটো বয়সত তেওঁলোকে আহি কিনে আজি ফেচ কৰি আছে ন কাষ্টমাৰ ইণ্টাৰেকশ্যন কৰি আছে সেই ইণ্টাৰেকশ্যনটো মানে চবেই কৰিব নোৱাৰে কিছুমানৰ লাজো লাগিব পাৰে কিছুমানে এনেকুৱা ছোৱালীও আহিছে মোৰ ইয়াত যে এদিন দুদিন কৰি গুচি যায় তেওঁলোকৰ মানে সেইটো নোৱাৰেগৈ মানে হেণ্ডেল কৰিবৰ কাৰণে। আৰু দুগৰাকী আছে একদম ফাৰ্ষ্টৰ পৰা আছে তাহাঁতি এতিয়ালৈকে মানে মোৰ জাৰ্ণিটোত মই খাংকখন 3 মাহ হৈছে 3 মাহত তেওঁলোকে বহুতখিনি শিকিলে জানিলে তেওঁলোকৰ যোনটো ভকেলটো কথা মানে ফেচ টু ফেচ কোৱা সেইটো বহুত ইম্প্ৰুভ হ'ল ভাল হৈ গৈ আছে সেইটোৱে কওঁ মানে যদি ভয় কৰে পিছুৱাই গৈ থাকিম ভয় যদি কৰোঁ পিছুৱাই গৈ থাকিম যদি ফ্ৰণ্ট টু ফ্ৰণ্ট ফেচ টু ফেচ যদি কথা পাতোঁ তেতিয়া নিজৰ মানে ইম্প্ৰুভমেণ্টটো বাঢ়ি গৈ থাকিব ভয় গুচিব নিজৰ ভকেলটো বাঢ়িব যদি অভিজ্ঞতাও বাঢ়িব আৰু অভিজ্ঞতা বঢ়াৰ লগে লগে নিজক ইম্প্ৰুভ কৰিব পাৰিম। আজি ষ্টাফ কেইজন আছে তোমাৰ? আজি ষ্টাফ আপোনাৰ প্ৰত্যেকগৰাকী আছে অকল এগৰাকী নাই। ওকে আজি তেওঁলোককো আমি এবাৰ চাই যাম ন তেতিয়াহে জাৰ্ণিটো কমপ্লিট হ'ব। মায়ে মই লাষ্ট প্ৰশ্নটো আপোনাক সুধিম দেই মানে এতিয়া ধৰক তাই আজি ছাকচেছ হৈছে কাৰণে আপোনালোকে শান্তি পাইছে যে ছোৱালীজনীয়ে কিবা এটা কৰি দেখুৱালে ধৰক ন আজি যথেষ্ট ছাকচেছফুল হৈছে এনেকুৱা বহুত ছোৱালী আছে যিজনী ছোৱালীক ধৰক সেই ছাপোৰ্ট কৰা মানুহটো নাই আজি তেওঁলোকে কিবা এটা কৰিব খুজিছে কিন্তু কোনো ফেমিলি মেম্বাৰ্ছ বা কোনো পৰিয়ালৰ আত্মীয় স্বজনে ছাপোৰ্ট কৰা নাই আৰু এইটোৱে কৈ থাকে ছোৱালীক আচলতে এই বয়সত বিশেষকৈ বিয়াখন হৈ যাব লাগে বিয়াখন পাতি দিব লাগে বিয়া এখন দি দিব লাগে ছোৱালীজনীয়ে বিয়াখন হোৱাৰ আগত কিবা এটা নিজাববীয়াকৈ কিবা এটা কৰিম বুলি ধৰক বাট চাই থাকে তেনেকুৱা মাক দেউতাক সকলৰ বাবে মানে আপোনাৰ কিবা এডভাইচ আছে নেকি? মোৰ ফালৰ পৰা মানে ভাল মানে ক'ব লাগে এইটো কৰিব লাগে ভালকৈ কিবা এটা কৰি নিজৰ ভৰিত নিজে থিয় হ'ব লাগে আনৰ ওপৰত নিৰ্ভৰ কৰিব নালাগে। উদাহৰণস্বৰূপে মোৰ ছোৱালীজনী যেনেকৈ নিজৰ ওপৰত নিজে নিজৰ ঘৰ পৰিয়াল এখন চলাই মানে আনকো 10জন নিজে হেৰি কৰি থ'ব পাৰিছে মানে মই সেইটোৱে বিচাৰোঁ মানে প্ৰত্যেক মাক দেউতাকে যে নিজৰ ল'ৰা ছোৱালীক মানে উৎসাহ দিব লাগে কৰিবলৈ দিব লাগে মানে আৰু কি ক'ম এতিয়া নিজৰ ভৰিত নিজে চেষ্টা কৰি বিয়া হোৱাৰ আগতে নিজৰ হেৰিটো এতিয়া আত্মনিৰ্ভৰ হ'ব লাগে সেইটো বিচাৰোঁ মানে প্ৰত্যেক মাক দেউতাকে মানে সেইটো দিব লাগে ল'ৰা ছোৱালীক। বুজি পাইছোঁ। বিয়াটোৱে কেৱল শেষ পৰ্যায় নহয় মই ভাবোঁ হয় মানে এটা বয়সৰ পাছত মানে এইটো প্ৰেছাৰটো আহে বা ঘৰৰ পৰাই হওক বা আপোনাৰ ঘৰৰ ওচৰৰ কোনোবা মানে ফেমিলি মেম্বাৰ ক'ব যে বিয়াখন কেলৈ নাই পতা বয়স গৈছে কিন্তু এই বয়সটো হৈছে এটা নাম্বাৰ যদি আজি আপুনি বিয়া হৈ কিনে যদি কাইলৈ যদি সুখীয়ে নহয় তেতিয়া
মানে মনত সেই আক্ষেপটো থাকি যাব ন মই এইটো বিচাৰিছিলো মই কৰি লোৱা হ'লে সেইটো সময়ত পস্তাই কিনে লাভ নাই কাৰণ সময়খিনি কেতিয়াও ৰৈ নাথাকে গৈয়ে থাকিব আজি সময়টো আজি ইমানতে 24 ঘণ্টা শেষ 24 ঘণ্টাৰ পাছত আকৌ নতুন এটা ডে ষ্টাৰ্ট হ'ব সেই মানে সেই দিনটোত আমি নতুনকৈ ষ্টাৰ্ট কৰিব লাগিব সেই 24 ঘণ্টাটো 24 ঘণ্টা হিচাপত যিখিনি কৰিবলগীয়া কামখিনি সেইখিনি কৰিব লাগে আগতে মানে মায়ে কয় যে দিনটো কেতিয়াও অবাবত শেষ নকৰিব নাই তই জ্ঞান তই ল নাই তই পইচা কমা মানে মই একদম মানে মই এইটো এডভাইচ হিচাপে কৈছোঁ দেই মানে কেতিয়াও আমাৰ 2 ঘণ্টা সময় কোনো আমাৰ কাৰণে বহুত যথেষ্ট 2 ঘণ্টাটো মানুহে বহুত কিবা কৰি ল'ব পাৰে যদি কোনোবা ৰাইটাৰো হয় 2 ঘণ্টাত চাগে তেখেতে দুই পেৰেগ্ৰাফ মানে একদম লিখি দিব তেখেতে একদম এখন জাৰ্নি লিখি দিব সেই ইমানখিনি যদি এজন লেখকে ভাবিব পাৰে তেনেহ'লে আমি সাধাৰণ মানুহ হৈ কিনে কিবা এটা 2 ঘণ্টাত কেলৈ কৰিব নোৱাৰোঁ তেনেহ'লে আমাৰ হাততো 24 ঘণ্টা আছে 24 ঘণ্টা আমি ঠিক আছে 12 ঘণ্টা শুলোৱে বাৰু কিন্তু বাকী সময়খিনিতো আছে নহয় সেইখিনি সময় এনেও অবাবত শেষ কৰি দিয়াতকৈ ইউটিলাইজ কৰাটো জৰুৰী মানে মই ইমানে ক'ম যে বিয়াটোৱে শেষ পৰ্যায় নহয় মানে কেতিয়াও মানে বিয়াটো পাতিব লাগিব বা চবৰে নিজা নিজা এটা জাৰ্নি থাকিব পাৰে কিন্তু একমাত্ৰ মানে ছোৱালীৰ ক্ষেত্ৰত বিশেষকে সেইটোৱে মানে মেইন বুলি ভবা হয় সেইটোৱে একমাত্ৰ মূল টাৰ্গেট যি কৰিলেও মানে পঢ়ি শুনি যদি শেষ হ'ল বা কিবা এটা বেলেগ কৰা নাই বিয়াখন সোনকালে হৈ ল'ব লাগে বাকী কি কৰক কি ভাবক পিছত কৰি থাকিব পাপা মাহঁতৰ মানে এটা প্ৰত্যেকগৰাকী ঘৰৰ মাক দেউতাকৰ এটা টেনশ্যন থাকে আমাৰ ঘৰৰ মাক ইছৰাম তাই বিয়া হ'লে এইটো দিব লাগিব ইছৰাম তাই বিয়াখনত এইটো ইমান খৰচা হ'ব সেইটো মানে গোটাবলৈ অলমষ্ট আমাৰ 20 পৰা ষ্টাৰ্ট কৰেই মানে সেই 20 পৰা ষ্টাৰ্ট কৰা সেইখিনি মানে গোটাই থকাতকৈ তাইক মানে কিবা কৰিব দিব লাগে তেতিয়া মানে তাই নিজে সেইখিনি নিজে কিনি ল'ব পাৰিব বা নিজে ল'ব পাৰিব সেইখিনি নিজে ইম্প্ৰুভ কৰিব কাইলৈ যোনখিনি গোটাই থৈছে যোনখিনি বিয়াত দিছে বা বিয়াত পাতিবৰ কাৰণে যোনখিনি খৰচা হৈছে সেইখিনি বস্তু গোটাই কিনে টকাটো এনেই ৰাখি দিয়াতকৈ তাইৰ বিয়াত খৰচা কৰাতকৈ তাইক জীৱনটো গঢ়িবলৈ দি দিয়াটো ভাল মানে কাৰণ ভৱিষ্যতে সেইখিনি গঢ়ি দিয়া জীৱনটো তাই নিজে চলিব পাৰিব এই কথাটোৱে মই মোৰ বিয়াত জোৰোণৰ দিনা এটা ভিডিঅ' কৰি কৈছিলোঁ বহুত ডাঙৰ কণ্ট্ৰভাৰ্চি হৈছিলে সেইটোক লৈ মূল কথাটো সেইটোৱে তুমি কোৱা কথাটোৱে যে বিয়াৰ নামত যে আমি ইমান সাঁচো বিয়াৰ নামত আমি লাখ লাখ টকা মাটি বিক্ৰী কৰি হ'লেও মানে খৰচ কৰি দিয়া যায় হয়নে লোন লৈ ধাৰ লৈ কিন্তু সেই বিয়াৰ নামত যিটো পইচা খৰচ কৰা হয় সেইটো নকৰিব লাগিব বুলি মই কোৱা নাই সেই কথাটো যদি মানে পইচাটো বিয়ালে বুলি সঁচাতকৈ ছোৱালীজনীক এষ্টাব্লিছ কৰিম বুলি ছোৱালীজনীক স্বাৱলম্বী কৰিম বুলি বিয়াৰ আগত তাইক কিবা এটা উপাৰ্জনৰ বাট মুকলি কৰিবৰ কাৰণে যদি খৰচ হয় তেতিয়া ছোৱালীজনী বিয়াখন হৈ কষ্টত নাথাকে কেতিয়াবা এনেকুৱা হয় আপুনি লাখ টকা কোটি টকা খৰচ কৰিয়ে বিয়া পাতক বিয়াৰ পাছত বহুত দামী দামী বিয়া হোৱাৰ পাছতো ছোৱালী মানে ডমেষ্টিক ভাইলেঞ্চৰ চিকাৰ হৈছে তাৰপাছত কোনোবাৰ মৃত্যুৱে হৈছে ঘৰলৈ ঘূৰি আহিবলগীয়া হৈছে তাৰ ঠাইত যদি নিজৰ দমন নিজে খাই থাকিব পাৰে তেতিয়া হয়তো বেছি সুখত থাকিব হয়নে নহয় বাৰু এইটো মানে আমাৰ জেনেৰেশ্যনটো তাইৰ কথাখিনি মোৰ কথাখিনি মোটামুটি মিলিছে সেইকাৰণে কিন্তু সেই কথাটো কি আচলতে সমাজৰ সকলো স্তৰৰ মানুহক আকৌ বুজাই দিয়াটো অলপ কষ্টকৰ আজি আপোনালোকে বুজি পাইছে কাৰণে তাই পাৰিছে কৰিব সকলোৰে কাৰণে জাৰ্নিটো ইমান সহজ নহয়গে মানে তোমাৰ কাৰণেও সহজ হৈ থকা নাই হাজাৰজনৰ কথা শুনিব লগা হৈছে আজিহে ধৰা এই ছেটিছফেকশ্যনটোত বহিব পৰা গৈছে গতিকে মই এইটোও বুজি পাইছো যে তাই ছাকচেছফুল হৈছে কেলে কাৰণ তাই মাকেও এইটো কথা শিকাইছে আপুনিও শিকাইছে যে এনেই নাথাকিবি কিবা নহয় কিবা এটা কৰি থাকিব লাগিব আৰু তাই নিজেও এইটো ভাবে যে 2 ঘণ্টা সময় এটা থাকিলেও কিবা এটা আমি কৰিব পাৰিম গতিকে দিনটোত 12 ঘণ্টা থাকে খোৱা সময়খিনি যদি 12 ঘণ্টা শুলো বুলি ধৰিও লওঁ গতিকে একো নাথাকিলেতো আমাৰ হাতত কৰিবলৈ বহুত অপশ্যনছ আছে সময় আছে যিহেতু সময়টো আটাইতকৈ মূল্যৱান গতিকে মোটামুটি আমি আলোচনাখিনি আমাৰ শেষ পৰ্যায়লৈ আহিছোঁ আমি ষ্টাফ যিকেইজন আছে তেখেতসকলক বিশেষ একো নুসুধোঁ কাৰণ মই গমেই পাইছোঁ আজি দেওবাৰ বহুত ভিৰ হৈ আছে ভিৰৰ মাজত আমি বিজনেছটোক হেম্পাৰ কৰিব নিবিচাৰোঁ সেইকাৰণে আমি আজি ইয়াত আহি নাৰ্চাৰীত কৰিছোঁ তাৰ মাজতো তোমাৰ কাষ্টমাৰ্ছ বহুত ৰৈ আছে তোমালৈ চাই আমালৈ চাই গতিকে আমি মানে শেষ কৰিমগৈ আমি খাংকত গৈ শেষ কৰিম ইয়াৰ পাছৰ কথাখিনি দেই
আমি বৰ্তমান আছো খাংকৰ মাজত আৰু খাংকৰ যিসকল যিহেতু প্ৰতিগৰাকীয়ে মহিলা প্ৰতিজনী ছোৱালী গতিকে আমি তেওঁলোকৰ লগত অলপ তেওঁলোকৰ বিষয়ে জানিবলৈ চেষ্টা কৰিছো তেওঁলোকৰ অভিজ্ঞতা তোমাৰ নামটো কি নমস্কাৰ মোৰ নাম শ্ৰীমতী কৃষ্ণা গগৈ এইটো ওচৰত লৈ লোৱা দেই কৃষ্ণা কৃষ্ণাৰ ঘৰটো এতিয়া কোনখিনি মোৰ অলপমান আগত 1 কিলোমিটাৰমান অকমান আগত কিমান দিন হ'ল ইয়াত কৰি থকা মোৰ এতিয়া 3 মাহ কমপ্লিট হ'ব আৰু কেনেকুৱা অভিজ্ঞতা কেনেকুৱা বহুত ভাল ভাল মানে তুমি কি পঢ়ি আছিলা ইয়াৰ আগত পঢ়ি আছিলোঁ কি কমপ্লিট কৰিলা মই হাই ছেকেণ্ডেৰী কমপ্লিট কৰি ITI কমপ্লিট কৰিলোঁ আগষ্টত 2025 চনত তাৰপিছত এপ্ৰেণ্টিছ এপ্লাই কৰি থৈছোঁ অহা নাই কাৰণে অলপ ঘৰতো প্ৰব্লেম হয় ঘৰত মা আছে তাৰপিছত মা আৰু মই হয় ঘৰখন চলাব লাগে মানে বহুত ঘৰৰ দায়িত্ব লৈ আছে গতিকে ইয়াত শিকি থকাও হৈছে ন শিকি থকাও কাম কৰি হৈছে। ভাল লাগে কাম কৰি ভাল লাগে বাৰ পৰা বহুত আগ্ৰহ পাওঁ প্ৰেৰণা পাওঁ ঠিকে আছে বহুত ভাল বা ভাল আগবাঢ়ি যাবলৈ বহুতখিনি সহায় হৈছে বাৰু সুবিধা হৈছে ন সুবিধা হৈছে। ঠিক আছে এই তাইক মাতো আহা তোমালোকেতো ইয়াত কথা পাতিয়ে থাকিব লাগে ন কাষ্টমাৰ আহি থাকে তোমাৰ নামটো কি চুমি বৰা চুমি বৰা মোৰ ঘৰত মতা নামটো চুমি চুমি এইটো মাইকটো ওচৰত লৈ লোৱা এতিয়া তোমাৰ ঘৰটো কোনখিনি মোৰ জাগুনৰ পৰা এইটো দূৰ হয় মই ইয়াতে থাকো থাকি লোৱা তাৰ পাছত ঘৰত কোন কোন আছে মা পাপা ভন্টি মই বা দুজনী আছিলে এতিয়া বিয়া হ'ল অ'কে এতিয়া তোমাৰ ইয়াত কিমান দিন হ'ল কৰি থকা এমাহ হ'ল আৰু মোৰ আজি এমাহ হ'ল অভিজ্ঞতা কেনেকুৱা ভালে লাগিছে বহুত ফূৰ্তি শিকা হৈছে গতিকে আৰু কোন আছে আজি চবৰ লগতে চিনাকি হৈছো মেইনলি দেই একো নহয় নামটো কি তোমাৰ ৰশ্মিতা লংহান ওচৰতে নামচাই আমাৰ নামচাই বহুত দূৰ থাকি লোৱা ইয়াতে থাকি আৰম্ভণিৰ পৰা আছা প্ৰথমৰ পৰা আছো অ'কে এতিয়া তোমাৰ ঘৰত কোন কোন আছে তাত মোৰ বাবা আছে মা আছে ককা এজন আছে ভনী 3জন আছে এতিয়া কেনেকুৱা প্ৰথমৰ পৰা মানে কিমান দিন হ'ল ইয়াত এতিয়া 3 মাহ হ'ব 3 মাহ হৈছে আৰু কেনেকুৱা ভালেই ভাল কামটো কৰি থাকিব মন যায় নাই মন আছে ভালেই হৈছে চবে ভালকে খাই কিনে ভালকে কয়তো ভাল লাগে ভাল লাগে ৰেছপন্স বহুত ভাল অ'কে মই মানে ষ্টাফ খিনিৰ লগত এইবাবে কথা পাতিছো আহি থাকা আমি এই বাইদেউ দুগৰাকী আছে যে বাইদেউৰ নামটো কি নমস্কাৰ মোৰ নাম শ্ৰীমতী সুমিতা মৰাণ বৰা ঘৰটো কোনখিনি বেতৰণি কিবা কিমান দূৰ হয় বেছি দূৰ নহয় স্কুটিত আহিলে কেনে 5-10 মিনিট লাগে 5-10 মিনিট লাগে ঘৰত কোন কোন আছে মা দেউতা হাজবেণ্ড তাৰপিছত ল'ৰাজন আছে আৰু মই কিমান দিন হ'ল কৰি থকা মোৰ ইয়াত 4 তাৰিখ পালে 3 মাহ সম্পূৰ্ণ হ'ব আৰম্ভণিৰ পৰাই আছে আৰু আৰম্ভণিৰ পৰাই হ'ব বাকী কেনেকুৱা ভালেই মানুহেতো ভালকে কয় ভালে লাগিছে কাম কৰি আপুনি কি পৰিবেশন কৰে বনাই নে কিহত লাগি থাকে মানে মই প্লেটটো চব্জি মাছ মাংস এইবোৰ আদি উলিয়াওঁ তেনেকুৱাই ঠিকে আছে মই সকলোৰে মতটো লৈছো যিহেতু মহিলা বুলি কৈছো গতিকে হয় নাই চব ষ্টাফ মহিলা লাগি আছে আমি আৰু বহু কেইগৰাকী আছে চুকে চুকে চাই আছে বাইদেউ এগৰাকীয়ে মোক গতিকে আমি সকলোকে অলপ অলপ তেওঁলোকৰ কথাখিনি জানিব বিচাৰিছো তোমাৰ নামটো কি নমস্কাৰ মোৰ নাম শ্ৰীমতী জোনালী ওৰাং জোনালীৰ ঘৰটো ক'ত আমাৰ ঘৰটো ওচৰতে আছে ঘৰত কোন কোন আছে ঘৰত মা আছে পাপা আছে বাই আছে দুটা আৰু দাদা আছে আৰু মই অ'কে এতিয়া তুমি ইয়াত লাগি থকা কিমান দিন হ'ল এইটো 1 বছৰ হ'ব 1 বছৰ হ'ব মানে নাৰ্চাৰীত যথেষ্ট লাগি থকা হৈছে শিকিছা নাই শিকিছো এতিয়া ধৰা বা বুলি কোৱা নাই বা নাথাকিলে তুমি পাৰিবা নাই কাষ্টমাৰ আহিলে কথা চথা ক'ব পাৰা আৰু এতিয়া তোমাৰ মানে পুৰা দায়িত্ব লৈ ল'ব পাৰিবা কৰি থকাৰ কাৰণে প্ৰেক্টিচ কৰি থকাৰ কাৰণে লাভ হৈছে নাই শিকা হৈছে ঠিকে আছে মই সেইটোৱে জানিব খুজিছো সেইকাৰণে তোমাক কথা কোৱাই চাইছো ক'ব পাৰিব নাই কাষ্টমাৰ আহিলে তাই যিমানে কৈ থাকিবা সিমানে শিকাটো হৈ গৈ থাকিব ন বাকী ফুল ভাল পোৱা গছ গছনি ভাল পোৱা ঠিক আছে শুভেচ্ছা থাকিল তোমালেও ভালকে কৰি যোৱা আমি আমাৰ ভিডিঅ'টো প্ৰায় শেষ পৰ্যায়ত আহি উপনীত হৈছো গতিকে এই সৰু ছোৱালীজনী মোতকৈ বয়সত বহুত সৰু এদিন তাই ঘৰতে থকা ফুলৰ পুলি কাটিং কৰি নিজে ৰাস্তাৰ কাষত বিকিছিল বিভিন্নজনে ঠাট্টা কৰিছিল মাক দেউতাক হতাশ হৈছিল বহুজনৰ কথা শুনিব লগা হৈছিল তাৰ মাজত তাইও হয়তো হতাশ হৈছিল তাৰ পাছত আৰ্কিটেক্ট হোৱাৰ কথাটো বাদ দি কংক্ৰিটৰ মাজত থকা জীৱনটো বাদ দি আহি তাই কেৱল নাৰ্চাৰী এখনেই কৰি থমকি নৰল
আজি তাই ইমান সুন্দৰ এটা পৰিৱেশ সৃষ্টি কৰিলে আৰু তাতকৈ ভাল লগা কথাটো যে কেৱল নিজৰ বাবে নহয়, আমি বহুকেইজনী ছোৱালী দেখালোঁ, বহুকেইজনী সৰু সৰু ছোৱালীৰ সংস্থাপনৰ বাটটো মুকলি কৰিলে। কেতিয়াবা আমি ভাবোঁ যে সপোনবোৰ বহুত ডাঙৰ যেন লাগে, বহুতে কয় যে ইমান ডাঙৰ ভাবি লাভ নাই, নোৱাৰিবি, কিন্তু সেই সৰু সৰু সপোনবোৰৰ পৰাই এটা ডাঙৰ যে পৰ্যায় পাবগৈ পাৰি, এইটো প্ৰমাণ হয়তো আজি আকাশীতকৈ মানে ডাঙৰ প্ৰমাণ আমাক কি লাগে। মোৰ এই যাত্ৰাটোৰ নাম ৰাখিছোঁ স্কাইৱাৰ্ডছ। স্কাইৱাৰ্ডছ মানে আকাশমুখী, তোমাৰ নামটো আকাশী, গতিকে আকাশমুখী যাত্ৰাৰ আমি সাক্ষী হ'লোঁ। মই মোৰ ফালৰ পৰা শেষ কৰিছোঁ আৰু আশা কৰিছোঁ তুমি আৰু আগবাঢ়ি যোৱা, ইয়াতকৈ ডাঙৰ তোমাৰ এখন ৰিজৰ্ট হওক, ইয়াতকৈ ডাঙৰ নাৰ্চাৰীখন হওক, যথেষ্টই ডাঙৰ। আৰু আশা কৰিছোঁ তুমি যিটো কথা ক'লা যে মানুহে টোপোলা ভাত খাবলৈ অৰুণাচললৈ কিয় যাব লাগে, অসমৰ বিভিন্ন প্ৰান্তৰ মানুহ টোপোলা ভাত খাবলৈ খাংগলৈ অহাৰ পৰিৱেশ এটা সৃষ্টি হওক। এতিয়া ইয়াতো হৈছে, কিন্তু মই আশা কৰোঁ যে গুৱাহাটীৰ পৰাও মানুহ যদি অৰুণাচলৰ ফালে ফুৰিবলৈ আহে, ভাতটো যাতে ইয়াতেই খাই যাওক। আৰু ৰাস্তাৰ কাষতে আমাৰ এইটো পৰে, গতিকে খুব সুন্দৰ লোকেশ্যন, খুব সুন্দৰ পৰিৱেশ। আশা কৰিছোঁ তুমি আগবাঢ়ি যোৱা। কিবা ক'ব লগা আছে যদি শেষ কৰি দিয়া। কি বুলি ক'ম, আজি এই ভিডিঅ'টোৰ জৰিয়তে যদি মোৰ বয়সীয়া বা আহিবলগীয়া যদি কিবা নতুন বিজনেছ কৰিম বুলি ভাবিছে, ইমানেই ক'ম যে কেৱল যে চাকৰি এটা লৈ কিনে যে মানে জীৱনটো মানে আগবাঢ়ি যাম বুলি সেইটো কেতিয়াও ভাবিব নালাগে। হয়, আমি মানে জ্ঞানটো জৰুৰী হয়, আমি পঢ়িবই লাগিব, নিজৰ নামটো ছিগনেচাৰ মাৰিবলৈ আমি পঢ়িব লাগিব, কিন্তু সেই জ্ঞানৰ শেষত যে কেৱল এটা চাকৰিয়ে হ'ব বুলি সেইটো নহয়। নতুন এটা নিজে ক্ৰিয়েট কৰিব পাৰিব লাগে। যদি নিজে ক্ৰিয়েট কৰিব পাৰিছে, সেইটোৰ ওপৰত একদম সম্পূৰ্ণ ডেডিকেশ্যন দি কাম কৰিব লাগে। আজি সফল হ'ব নোৱাৰিব পাৰে, আপোনাৰ সময় লাগিব, কিন্তু আপোনালোকে যদি 2 দিন 3 দিন বা আপোনালোকে মাহ জুৰি বছৰ জুৰি হ'ব পাৰে, কিন্তু আপুনি সফল হ'বই এদিন যদি নিজৰ 100% দিয়ে। গতিকে ধন্যবাদ। জয় আই অসম।